যোৱাবাৰ মতে এটা ইনসিডেন্ট হৈয়ে গ'ল কিন্তু তেওঁ প্ৰয়োজনকে বেছি চুটি কাপোৰ পিন্ধে যেটো আসলে আমাৰ বলিউডত দেখিবলৈ পাওঁ মানে দৰ্শকে ভুল কৰিছে নেকি আপোনাক এইটো সমালোচনা কৰি পেলাই নে আপোনাক নামানি পেলাই অভিনেত্ৰীগৰাকীয়ে ভুল কৰিছে নে আপোনাৰ অভিনেত্ৰীগৰাকীৰ ওপৰত কন্ট্ৰোল নাই বৰ্তমান পৰকীয়া প্ৰেম বাঢ়িব ধৰিছে পৰকীয়া প্ৰেমে জীৱন শেষ কৰিব ধৰিছে বহুত মানে কলাৰ কেঁচুৱাই মাকক হেৰুৱাব লগা হৈছে মাকক সন্তানক এৰি পেলাই আনলৈ গুচি গৈছে মাকক সদায় কৈ থাকে যে মা তই এইযোৰ কাপোৰ নিপিন্ধিবি এইযোৰ কাপোৰ যেতিয়াই পিন্ধ তেতিয়া মোৰ মনত পৰে যে মোৰ দেউতা নাই তো এইযোৰ কাপোৰ যেতিয়াই পিন্ধ মোৰ মনত পৰে যে মোৰ দেউতা ক'ৰবালৈ গুচি গৈছে মৃত্যু হৈছে কাপোৰ ধুইছা হেই হেৰা মানিক তই ডাঙৰকে নকবি তোৰ ঘৈণীয়েকে শুনিলে তোক গালি পাৰিব তাইক সুধিলো আজি তুমি কি কবা একেই কথা মোৰ আপত্তি নাই দেউতাই দিলে বিয়া সময় এতিয়া তুমি উত্তৰটো দিয়া ইয়েছ অৰ নো এই নমা যে সময় আপুনিটো উজাগৰি নিশা পাৰ কৰিছিলে নাই তেনেকৈ নমা বেলেগ কাৰো ভাল লাগিছিল নেকি আপোনাৰ নহয় মোৰ তাৰমানে তেওঁকে ভাল লাগিছিলে নহয় আই লাভ মানিকপুৰ আৰু আই লাভ মানিকপুৰৰ আজি আমাৰ লগত আছে এক বিশেষ অতিথি আৰু তেওঁ হৈছে ভৰত পাঠক ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো আমাৰ এক বিশেষ অনুষ্ঠানলৈ আমি জানো যে আপুনি আসলতে অভিনয়ৰ লগত জড়িত সাংস্কৃতিক জগতখনৰ লগত জড়িত আৰু ক'বলৈ গ'লে যেহেতুকে আই লাভ মানিকপুৰ এটা বিশেষ নাম আৰু মানিকপুৰ অঞ্চলৰ এজন যদি আমি অভিনেতা চাবলৈ যাওঁ এজন সাংস্কৃতিক কৰ্মী চাবলৈ যাওঁ বা নাট্য জগতৰ জড়িত এজন বিশেষ ব্যক্তি চাবলৈ যাওঁ তেওঁৰ নামটো আমাৰ মনলৈ আহে সেয়া হৈছে ভৰত পাঠক আৰু তেওঁৰ এক বিশেষ মিনি থিয়েটাৰ আছে চিলাৰায় গ্ৰাফিক থিয়েটাৰ আমি সকলোবিলাক কথা আজি পাতিম তেওঁৰ অভিনয় চাম তেওঁৰ প্ৰেম ভালপোৱা জীৱন সংগ্ৰাম শিক্ষা দীক্ষা সকলোবিলাক সামৰি পেলাই আমাৰ এক বিশেষ অনুষ্ঠান আই লাভ মানিকপুৰৰ আৰু আমাৰ আজি বিশেষ অতিথি হৈছে ভৰত পাঠক ডাঙৰীয়া মোৰ বিৰুদ্ধে চাকা ককাইদেউ আৰু দেউতাৰ আগত বহুত কিবা কিবি শুনা দিয়া হয়নে তেনে আপোনাক নিশ্চয় দেখা পালে এটা সৰুকৈ এক বিশেষ যি আমি দেখুৱালো আপোনালোকক চিলাৰায় গ্ৰাফিক থিয়েটাৰৰ তেওঁলোকৰ অভিনয় তেওঁলোকৰ কিছু নৃত্য এইবিলাক দেখুৱালো আৰু সেই বিশেষ চিলাৰায় গ্ৰাফিক থিয়েটাৰৰ প্ৰযোজক তথা পৰিচালক এয়া হৈছে আমাৰ ভৰত পাঠক ডাঙৰীয়া দাদা স্বাগতম জনাইছো লগতে আপোনাৰ শৈশৱ বা জন্ম অকণমান জানিব বিচাৰে যিহেতুকে বহুতে নাজানে জানিব বিচাৰে আচলতে সেই শৈশৱৰ সেই স্মৃতি বা জন্ম কেতিয়া হৈছিল অকণমান কৈ দিয়কচোন শৈশৱ বুলি কওঁতে আচলতে মোৰ অদলাগুৰি বঙাইগাঁও ডিষ্ট্ৰিক্টৰ অদলাগুৰিত জন্ম হৈছিল 1962 চনৰ 30 মাৰ্চত 1962 চনত সৰুতে বহুতে বৰশী বাব গৈছিলে বা এনেকুৱাকে মাৰ্বল খেলিছিলে কিন্তু আজিকালি যে আমি ল'ৰা ছোৱালী দেখিছো কিন্তু সেইবিলাক বৰশী বাবলৈ যোৱা মাৰ্বল খেলা বা বিভিন্ন ধৰণৰ খেল আছিলে সেই সময়ত লুকা বিভিন্ন ধৰণৰ আছিলে আজিকালি ডিজিটেল যুগ হোৱাৰ পিছৰ পৰা ল'ৰা ছোৱালীবিলাকে কিন্তু মোবাইলত ব্যস্ত হৈ থাকে কম্পিউটাৰত ব্যস্ত হৈ থাকে সেই শৈশৱত তেনেকুৱা কিবা খেল খেলা বা মনত আছেনে বা শৈশৱৰ কোনো বিশেষ ভাল বন্ধুৰ কথা মনত পৰেনে আপোনাৰ পৰে সৰুতে বৰশী বাই খুব ভাল পাইছিলোঁ ফুটবল খেলি ভাল পাইছিলোঁ আৰু সৰুৰ পৰাই মোটামুটি ক'বলৈ গ'লে 5-6ৰ পৰা নাটকৰ প্ৰতি দুৰ্বলতা আছিল দেউতা দাদা এওঁলোকৰ পাৰমিশ্যন নোহোৱা সত্ত্বেও মনে মনে থিয়েটাৰ উপভোগ কৰিবলৈ গৈছিলোঁ নাটক চাবলৈ গৈছিলোঁ বহু সময়ত গালি খাইছিলোঁ পঢ়া পাতি বাদ দি সন্ধিয়া হ'লেই থিয়েটাৰ কাষত পালে মনে মনে চাইকেলখন লৈ থিয়েটাৰ চাবলৈ গৈছিলোঁ আচলতে পঢ়া পাতিৰ কথা যেতিয়া আহিলে আহিম আপোনাৰ যি অভিনয়ৰ প্ৰতি আপুনি আহিলে পঢ়া পাতিৰ কথা অহাৰ লগে লগে আপোনাৰ সুধিব বিচাৰিছোঁ আপুনিতো সেই নাটক মনে মনে নপঢ়ি পেলাই নাটক চাবলৈ যোৱা বা বিভিন্ন ক্ষেত্ৰত কৰিলেও কিন্তু আপোনাৰ পঢ়া পাতি আমি জনামতে আপুনি এজন উচ্চ শিক্ষিত যদি মই দৰ্শকৰ জ্ঞাতাতে আপুনি যদি নিজে কৈ দিয়ে ভাল আপোনাৰ যি কোৱালিফিকেশ্যন বা শিক্ষা দীক্ষা কি অকণমান কোৱালিফিকেশ্যন বুলি কওঁতে BHS কলেজত মই
তেতিয়া পিউ বুলি কৈছিল, পিউ বুলি এতিয়া কৈছিল। হায়াৰ ছেকেণ্ডাৰী বুলি কয়। হয় 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 তেতিয়া পিউ পাছ কৰি গুৱাহাটী কমাৰ্চ কলেজত বিকম পঢ়িবলৈ যাওঁ। হয় 1985 চনত হুম হুম মই বিকম পাছ কৰোঁ। হুম তাৰপিছত 88ত মই গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা মাষ্টাৰ ডিগ্ৰী লওঁ। হুম হুম মোৰ শিক্ষা জীৱনৰ প্ৰথম অদলাগুৰি MV স্কুল আছিল। হুম হুম তাৰপিছত মালিকপুৰ হাইস্কুল হুম কলেজ, প্ৰথম BH কলেজ, তাৰপিছত গুৱাহাটী কমাৰ্চ কলেজ। হুম হুম এনেকৈ মোৰ শিক্ষাৰ মানে হেৰিটো আৰু লাইনটো। আপুনি ইমান এজন শিক্ষিত ব্যক্তি, আপুনি চৰকাৰী চাকৰিৰ কাৰণে চেষ্টা কৰিছিলেনে? বা আপুনি যদি আমি যাওঁ কৰ্ম জীৱনৰ কথা, নাটকটো অকণমান পিছলৈ আহিম, আপুনি কি কৰিছিলে মানে? কাৰণ আপুনি এজন উচ্চ শিক্ষিত ব্যক্তি, তেনেকুৱা সময়ত আপুনি কেনেকৈ আপোনাৰ সংসাৰখন চলাইছিল সেইখিনি মুহূৰ্তত? মোৰ চাকৰিৰ প্ৰতি বিশেষ দুৰ্বলতা নাছিল। সদায় মোৰ এটা চেলেঞ্জিং এটিটিউড আছিলে যে সৎ পথেৰে কেনেকৈ হাউ কেন আই মোৰ মানি ইনকাম কৰিব পাৰোঁ। তেতিয়া দেখিলোঁ চাকৰি, মই যেতিয়া ডিগ্ৰী পাছ কৰোঁ সেই সময়ত এজন গ্ৰেজুৱেটে 16, 15, 18 খুব বেছি চেলাৰী পাইছিল মান্থলি। 18,000। 18,000। তাৰ বিপৰীতে এজন মানুহে যদি ভাল বিজনেছত নিজকে ইনভলভ কৰে, তেতিয়াহ'লে এটা লাইফত কেৰিয়াৰ গঢ়িব পাৰে বুলি দেখিছিলোঁ, মোৰ ধাৰণা সৃষ্টি হৈছিল। সেয়ে মই চাকৰিৰ প্ৰতি মনোনিৱেশ নকৰি মই আৰম্ভ কৰিছিলোঁ নেটৱৰ্কিং বিজনেছ। যেতিয়া মই গুৱাহাটী কমাৰ্চ কলেজত পঢ়ি আছিলোঁ, 1985 চনত যেতিয়া মই ডিগ্ৰী পাছ কৰোঁ, তেতিয়াতে আৰম্ভ কৰিছিলোঁ মই পিয়াৰলেছৰ এটা এজেঞ্চি লৈছিলোঁ, হয় নেটৱৰ্কিং বিজনেছ। হুম হুম মোৰ মনোবল আছিল, আত্মবিশ্বাস আছিল যে থ্ৰু দিছ প্ৰচেছ মই এদিন কেৰিয়াৰ কৰিব পাৰিম। হুম 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 এনেকেই 85তে আৰম্ভ কৰি মই গৈ গৈ অসমত হুম এটা সময়ত নৰ্থ ইষ্টৰ ফাৰ্ষ্ট পজিশ্যন হৈ মই ছিনিয়ৰ ইনস্পেক্টৰ হৈছিলোঁ পিয়াৰলেছত। হয় হয় তাৰপিছত পিয়াৰলেছ কোম্পানীত সেই সময়ত হুম ৰিজাৰ্ভ বেংকে কণ্ট্ৰল কৰিবলৈ লোৱাৰ পিছত হুম এনে এটা ধ্যান ধাৰণা হ'ল হুম হুম যে ৰিজাৰ্ভ বেংকে যিটো কোম্পানীক মানে নিয়ন্ত্ৰণ কৰে, সেই হুম কোম্পানীটো কেতিয়াও ভেনিষ্ট হৈ নাযায়। হয় হয় আৰু সেইবাবে চাকৰিটো কমপ্লিটলি মুচি দি মই পিয়াৰলেছত বাৰুকে লাগি গ'লোঁ। হুম হুম আৰু এটা সময়ত হয়, এতিয়া আপোনাক কওঁ, এই মানিকপুৰ অঞ্চলৰ প্ৰথম মাৰুতি 4 হুইলাৰ পাৰচেছ কৰা মানুহ। আৰু কেতিয়া পাৰচেছ কৰিছিলে? সেইটো 1989। 1989। মানে সেইটো সময়ত ক'বলৈ গ'লে মানিকপুৰ বৃহত্তৰ অঞ্চলটোত বৃহত্তৰ অঞ্চলটোত আপোনাৰ হিচাপত কোনো নাছিলে। কোনো নাছিল। কোনো নাছিলে। তেতিয়া আপুনি সেইখন কিনি আনিছিলে। কিনি আনিছিলোঁ। তেতিয়া হয়তো বহুতে আপোনাক ভাবিছিলে যে ডাঙৰ মানুহ, বা কাৰণ যিহেতুকে সেই সময়ত বাইকখন লোৱা মানে অকণমান ডাঙৰ মানুহ। বাইক নহয়, আপুনি হেৰি মাৰুতি 4-চকীয়া কাৰ। লৈছিল, মাৰুতি কাৰ লৈছিলে। সেই তেতিয়া নিজকে কিবা অফিচাৰ যেন লাগিছিল নে? কাৰণ আপুনি নিজে কৈছে যে আপুনি এতিয়া ইনস্পেক্টৰ হৈ গৈছিলে মানে। তেতিয়া মই ছিনিয়ৰ ইনস্পেক্টৰ হৈছিলোতো, হয় যিহেতু মোৰ তলত অসমত ৰানিং ৱাৰ্কাৰ তেতিয়া মোৰ তলত 29,000। 29,000 আপোনাৰ তলত? মোৰ তলত। হয় হয় আৰু এনে মৰি যোৱা বা কাম এৰা ৱাৰ্কাৰটো বহুত পাইছিলোঁ, হয় 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 এৰাউণ্ড 50,000। 50,000। হয় হয় কিন্তু এনে ৰানিং ৱাৰ্কাৰ আছিল তেতিয়া 29,000। হয় নৰ্থ ইষ্টত 29,000 ৱাৰ্কাৰৰ ছিনিয়ৰ হৈ পজিশ্যন ভাল। হয় 90 দশকত 1,20,000, 1,40,000, 1,60,000 এনেকৈ আৰ্ণ কৰিছিলোঁ পাৰ মান্থ। কমিশ্যন পাৰ মান্থ কমিশ্যন। হয় হয় আৰু মান্থলি চেলাৰী তেতিয়া ফিক্স চেলাৰী আছিল 2,200 টকা। গতিকে আৰ্নিং ষ্টাৰ্টিংটো ভালেই পালোঁ, যে কেৰিয়াৰৰ অন্তত চুই চাব পাৰিছিলোঁ আৰু তাৰমানে কেৰিয়াৰ। লাখে লাখে মাহে মাহে টকা, বা আপোনাৰ এটা লেভেল পাইছিলে, এটা লেভেল এটা পাইছিলোঁ। আপোনাক সন্মান দিছিলে যে 29,000কৈ আপোনাৰ তলত এমপ্লয়ী আছিলে। এমপ্লয়ী আছিল। কিন্তু সেই বিশেষ অনুষ্ঠানটো বা সেই বিশেষ কোম্পেনীটো নাইকিয়া হৈ গ'ল, বা বহুতৰ যিবিলাক আপোনাৰ 29,000 যে কৰ্মচাৰী আছিলে, আপুনি নিজেই ক'লে, তেওঁলোকৰ কিন্তু সংসাৰত কিন্তু কি হ'ল, নাওখন, জীৱনৰ সংগ্ৰামৰ নাওখন কিন্তু ডুবি গ'ল। আপোনাৰ তেনেকুৱা অনুভৱ হৈছিল নে? নে আপুনি ভাবে যে আচলতে তেওঁলোকে যিটো কৰিছিলে ভাল কৰিছিলে? আপোনাৰ যিহেতুকে এতিয়া নাই, আপুনি বেলেগ এটা জগতত
সেইখিনি কথা কৈছো মোৰ সেই অৱস্থা কিহৰ বাবে কি হ'ল মানে সেই কোম্পানীটো কি হ'ল তাৰমানে এনেকুৱা কৰিলে ৰিজাৰ্ভ আমি যেতিয়া পিয়াৰলেছত বিজনেছটো ৰানিং কৰি হয় আছিলোঁ হয় সেই সময়ত আমাৰ ষ্টাৰ্টিং 35% কমিশ্যন আছিল তাৰ পৰা আহি 15%লৈকে আহিল হয় হয় তাৰপিছত ৰিজাৰ্ভ বেংকে যেতিয়া কণ্ট্ৰল কৰিবলৈ ল'লে সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ মতে হয় হয় তেতিয়া স্কিমবিলাকত 2.5% 3.5 টকা 5 টকা হুম। এজেণ্টৰ কমিশ্যন আনি দিলে 2.5% কমি গ'ল কমি গ'ল হুম, তেতিয়া মানুহে 3% কমিশ্যন লৈ হুম। 1000 টকাত 30 টকা হয় হয় তো মানিকপুৰৰ পৰা গুৱাহাটী বা ধুবুৰী ব্ৰাঞ্চত জমা দিব লাগিলে সেই এজেণ্টজনৰ খৰচটো কিমান হ'ব হয় 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 গতিকে তেওঁ পিয়াৰলেছ বিজনেছ কৰিব নে নিজে নিজে এৰি দিব মানে আপুনি ক'ব বিচাৰে সকলোৱে নিজে নিজে এৰি দিলে লাহে নিজে লাহে নিজে এৰি দিলে সেইটো পিয়াৰলেছৰ নাওখন ডুব যোৱা নাছিল হয় হয় কিন্তু আল্টিমেটলি লাহে লাহে নিজে নিজে ডুব গ'ল যেতিয়া গম পালে যে ইয়াতে কোনো এতিয়া কেৰিয়াৰ নহয় কেৰিয়াৰ নহ'ব তাৰমানে এটা সময়ত কমিশ্যন ষ্ট্ৰাকচাৰ যেতিয়া 15%লৈকে আছিল এটা চেইনত হয় হয় তাৰ পৰা আহি যদি আপোনাক 5% 7% কৰি দিয়ে তেতিয়াহ'লে আপুনি তিষ্ঠি থাকিব নোৱাৰে হুম, যিজন ব্যক্তিৰ মান্থলি কমিশ্যন লাখৰ ওপৰত আছিল সেইজন ব্যক্তিৰ যদি 15,000 পৰা 17,000 হয় মোৰ মাৰুতিৰ তেলৰ দামটোৱে মানে নহয় মান্থলি হয় 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 তেতিয়া মই এৰি দিবলৈ অট'মেটিক বাধ্য তাৰমানে আৰু এনেকেই এৰি দিয়া হ'ল তাৰমানে পিয়াৰলেছ বিজনেছটো কিন্তু এটা কথা ঠিক আছে জীৱন কেতিয়া শেষ হৈ নাযায় এটা ৰাস্তা বন্ধ হ'ব 10টা ৰাস্তা খোল খাব হয় নে দাদা হয় আৰু আপোনাৰ যেতিয়া আপুনি এটা লেভেল মেইনটেইন কৰিছিলে 4 চকীয়া ল'লে আপোনাৰ মান্থলি ইনকাম 1 লাখ 1.5 লাখ টকা হৈ যায় কিন্তু আপোনাৰ যেতিয়া সেই বস্তুটো কমিশ্যন কমি দিয়া বা বিভিন্ন কাৰণত আপোনাৰ এমপ্লয়ীবিলাক বাদ দিলে আপুনিও বাদ দিব লগা হ'ল তেতিয়া হয়তো সেই ইনকামৰ যিটো গ্ৰাফডাল হয়তো বহুত কমি আহিলে কমি তাৰপিছতো কিন্তু আপোনাৰ জীৱন সংগ্ৰাম চলি থাকিলে মানে মই এইটো ক'ব বিচাৰিছোঁ যে কেতিয়াবা আমাৰ জীৱনত ঘাত প্ৰতিঘাত আহিব পাৰে বিভিন্ন সমস্যা আহিব পাৰে কিন্তু হাৰ মানিব নালাগে ইয়াৰ পৰা আমি সেই কথাখিনি শিকিছোঁ গ্ৰেজুৱেলি সকলোবোৰ নেটৱৰ্কিং বিজনেছ আপুনি জড়িত আছিলে নহয় ফিনিছড হৈ গ'ল মানে আপুনি তথাপিও সেইটোৰ বাহিৰে আৰু বেলেগত জড়িত জড়িত হৈছিলে তাৰপিছত মন গ'ল হুম, এটা সময়ত এখন মানে চিনেমা প্ৰডিউচ কৰাৰ আচ্ছা আচ্ছা নিজৰ কাহিনীৰে এখন চিনেমা সেই প্ৰডিউচ সময়ত ভিচিডি চলিছিল নে আপোনাৰ নে তেতিয়া পোৱা নাছিলে ভিচিডি জামানাটো নাই নাই ভিজিটি জামানাটো অহা নাছিলে তেতিয়া অহা নাছিল হয় হয় কিন্তু চিনেমাখন কৰিম বুলি লৈছিলোঁ হুম, আমাৰ অভিনেতা ভৱেশ বৰুৱাই কৈছিলে হয় আমাৰ ভ্ৰাম্যমানৰ ভ্ৰাম্যমানৰ হয় হয় যে পাঠক আপুনি চিনেমাখন কৰক হয় হয় মোক অহা যোৱা ভাড়াটো দিলেই হ'ব পাৰিশ্ৰমিক মই নিবিচাৰোঁ হয় 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 কমেডিয়ান ভ্ৰাম্যমানৰ লক্ষীনন্দন মজুমদাৰ হুম, মৰি গ'ল হুম, তেখেতক আজিও সৰু হুম, তেওঁ অতি আগ্ৰহেৰে কৈছিল মই আপোনাক একো নোখোজোঁ বাছৰ ভাড়াটো দিব মই অভিনয় কৰিম হয় হয় তেনেকে মোৰ ঘৰত শান্তা উজীৰ বাইদেউ আহিল এদিন তেওঁ আহিছিলে শান্তাৱজী বাইদেউ গুৱাহাটী ৰুমত আচ্ছা 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 তাই ক'লে যে যদি আপুনি আপুনি ভ্ৰাম্যমানৰ তেতিয়া গুৱাহাটীত আছিলে গুৱাহাটীত হয় আছিলোঁ হয় যে মই নেপথ্য কণ্ঠ শিল্পী হুম, হুম, কৰিম হুম, মনে মনে আগবাঢ়িছিলোঁ হুম, যে এখন অসমীয়া চিনেমা মই প্ৰডিউচ কৰিম হুম, কাহিনী মোৰ নিজৰ থাকিব হয় মই প্ৰতি বছৰে হুম, এখনকৈ নতুন স্কুটাৰ কিনিছিলোঁ মই এবছৰৰ ওপৰত স্কুটাৰ বেছি দিন সেইটো নচলাইছিলোঁ কিমান মোৰ আনুমানিক চনটো মনত আছেনে তেতিয়াৰ পৰা মই 1988ৰ পৰা প্ৰতি বছৰে এখনকৈ স্কুটাৰ নতুনকৈ কিনিছিল নতুনকৈ কিনিছিলোঁ আৰু এখন মোৰ জুনিয়ৰক আধা দামত মই বিক্ৰী কৰি বিক্ৰী দিছিলোঁ কৰিছিলে এবছৰ হোৱাৰ হয় পিছতে হয় আৰু প্ৰতিখনে মই শ্বিলঙৰ পৰা আনিছিলোঁ শ্বিলং শ্বিলঙত মানে তেতিয়া হিলছ হুম, টেক্স নালাগে নালাগিছিলে আচ্ছা গতিকে ৰেজিষ্ট্ৰেশ্যনৰ টকাখিনি হুম, তেনেকৈ ওলাই যায় ওলাই গৈছিলে বাচিছিলে অকণমান ঠিক চনটো মই পাহৰিলোঁ হুম, হুম, এবাৰ আকৌ মই তেনেকৈ ওলালোঁ মই স্কুটাৰ এখন শ্বিলঙত পাৰচেছ কৰিবলৈ এখন ছুপাৰত উঠিলোঁ হুম, ছুপাৰৰ বাওঁ চাইডে এজন বিশিষ্ট ব্যক্তি মই চিনি পোৱা নাছিলোঁ তেতিয়া হুম, হুম, কিছু সময় কথোপকথনত গম পালোঁ তেওঁৱেই ৰমেশ চিপ্পী চলেৰ প্ৰডিউচাৰ অ' তেওঁৰ ল'ৰা ছোৱালী দুয়ো শ্বিলঙত থাকি পঢ়ে হয় হয় তেওঁ কিবা কাৰণত গুৱাহাটীত নামিলে গুৱাহাটীৰ পৰাই তেওঁ
বাইচুপাৰা শ্বিলঙলৈ যাব। হুম তেতিয়া তেওঁ মোক বিভিন্ন কথা সুধিছিলে, তাৰ মাজতে মই ক'লো যে নেটৱৰ্ক বিজনেছ কৰোঁ। মোৰ কথাৰ পৰা তেওঁ মোক কিন্তু শুভেচ্ছা আশীৰ্বাদ দিছিলে। আচ্ছা আপোনাৰ কথাৰ পৰা মই অনুমান কৰিব পাৰিছোঁ আপুনি ধুনীয়া নেটৱৰ্কাৰ এজন হ'ব পাৰিব। হয় হয় মোৰ বিশ্বাস হুম আপুনি সকলো বাদ দি ভাল নেটৱৰ্কিং বিজনেছে কৰি থাকক। হুম আপুনি চিনেমা প্ৰডিউচ নকৰিব। হুম অসমীয়া চিনেমাৰ ভৱিষ্যত নাই। হুম তেওঁ তেনেকে তেওঁ তেনেকে ক'লে। আৰু যিহেতু আপুনি যদি ফাইনেন্স মানে কাৰোবাৰ পৰা লৈ হুম হেল্প লৈ আপুনি কৰিব যায়, তেতিয়াহ'লে আপুনি লুজাৰ হ'ব। হুম আৰু অগত্য আপুনি যদি চিনেমা কৰে, হুম মোৰ ফোন নম্বৰটো লওক, হুম লেণ্ডলাইন নম্বৰ আছিল তেতিয়া, হয় হয় আপোনাক মই হেল্প কৰিম। ছোৱালীৰ প্ৰডিউচাৰজনে তেনেকে কৈছিলে আপোনাক? ছোৱালীৰ প্ৰডিউচাৰে মোক কৈছিলে। হুম কিন্তু আপুনি চিনেমা নকৰাই ভাল। অগত্যা কৰিব খোজে, আপুনি বিত্তীয় প্ৰতিষ্ঠানৰ পৰা টকা নল'ব, হুম মই আপোনাক হেল্প কৰিম। আৰু যিকোনো কাৰণবশতঃ আপোনাক ভাল লাগিছে, আপুনি মোৰ ল'ৰা ছোৱালী আজিয়ে মই গৈ আপোনাৰ কথা ক'ম, হুম আপুনি মাজে মাজে যাব, সিহঁতৰ লগত ফ্ৰেণ্ডলি আলোচনা কৰিব, হুম মাজে মাজে আহিব মোৰ ল'ৰা ছোৱালীহঁতৰ হুম ওচৰত। হুম হুম তেতিয়া ল'ৰাজন কিবা টেকনিকেল হেৰি পঢ়ি আছিল, ছোৱালীজনী BSc পঢ়ি আছিলে। আচ্ছা তেওঁ গোটেইখিনি মোক এড্ৰেছ কাৰ্ডখন দি মোক যাব খুব অনুৰোধ কৰিছিলে। যিকোনো আপোনাৰ সৌভাগ্য সেইটো সৌভাগ্য আছিলে মোৰ জীৱনত। আপুনি তেতিয়াই ছোৱালীৰ প্ৰডিউচাৰজনক ক'লে। কিন্তু প্ৰডিউচাৰসকলক এইখিনিতে মোৰ মনত এটা প্ৰশ্ন আহিছে। আপুনি যিটো সময়ৰ কথা কৈছে, সেই সময়ত কিন্তু অসমীয়া চিনেমা খুব ভাল চলিছিলে, যদি মোৰ ভুল হোৱা নাই। সেইখিনি মুহূৰ্ততে হয়তো বোৱাৰী বা আমাৰ বহুতো চিনেমা, জয়মতী, এনেকুৱা বিভিন্ন চিনেমা হয়তো সেই সময়ত চলা নাছিলে জানো? বা তেনেকুৱা আমাৰ অটো ৰিক্সা চলা আমি ভাই, কিবা বহুত ধৰণৰ চিনেমা আছিলে, মোৰ ভালকে মনত পৰা নাই। কাৰণ অসমীয়া চিনেমা মাজতেহে বেয়া হৈছিলে। সেই সময়ত সেই ককা দেউতা নাতি ককাৰে হাতী নাতি আৰু হাতী এনেকুৱা চলিছিলে। কিন্তু সকলো অসমীয়া চিনেমাই ভালদৰে চলা নাছিল। কিন্তু দুই এখনটাৰ মাজতে চলিছিলে। কিন্তু বেছিভাগে যিহেতু অসমীয়া চিনেমাই ফ্লপ মাৰিছিলে, হয় 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 তেওঁ ভাল মানে হয় অভিজ্ঞ সেইকাৰণে আপোনাক ব্যক্তিত্ব। তেওঁ মোক বাৰে বাৰে সেইকাৰণে কৈছিল, আপুনি চিনেমা প্ৰডিউচ নকৰি পুৰা এই নেটৱৰ্কিং বিজনেছতে আপুনি লাগি থাকক। অগত্যা আপুনি যদি চিনেমা কৰে, তেতিয়াহ'লে আপুনি বিত্তীয় প্ৰতিষ্ঠানৰ পৰা হেল্প নলৈ আপুনি মোক যোগাযোগ কৰিব, মই আপোনাক হেল্প কৰিম। মোক ইণ্টাৰেষ্ট দিব নালাগে আপুনি। আপুনি চিনেমাখন পিছত প্ৰডিউচ কৰিলে নে নকৰিলে? চিনেমাখন প্ৰডিউচ নকৰিলোঁ মানে এই যে ভয় খুৱাই দিলে। হয় ভয় খুৱাই দিয়ে। তাৰপিছত মই নিজাকে এই দুইজন ভ্ৰাম্যমাণ থিয়েটাৰৰ পুৰণা শিল্পী, তেওঁলোকে প্ৰায় এনকাৰেজ কৰি থাকিলে, আপুনি এখন ভ্ৰাম্যমাণ থিয়েটাৰ কৰক, ভ্ৰাম্যমাণ থিয়েটাৰ কৰক। সেই মেণ্টেলিটিতে মই বাহাৰ ঘাটত ৰূপালীম নাম দি মই 2 বছৰ, আমাৰ অভয়পুৰী ৰূপালীম নহয়, তাতে আৰম্ভ কৰি দিলোঁ। ক'ত কৰিছিলে? এইটো বাহাৰঘাট, নলবাৰী বাহাৰঘাট। নলবাৰীত আপুনি ৰূপালীম নাম দিছিলে নাম দি নাট্য দলটোৰ? এইটো কিন্তু নাই ভ্ৰাম্যমাণ থিয়েটাৰে। ভ্ৰাম্যমাণ থিয়েটাৰ আপুনি থিয়েটাৰে মানে প্ৰযোজক আছিলে? মই প্ৰযোজক আছিলোঁ। এইটো তেতিয়াহ'লে এইটো মই আচলতে যিহেতুকে মই বঙাইগাঁও মানিকপুৰ হয়, মানিকপুৰবাসী হয়তো নাজানে যে আমাৰ এই অঞ্চলত এজন থিয়েটাৰৰ প্ৰযোজকো মানে আছে। আমি গৌৰৱ কৰিব লাগে সঁচাকে। দাদা মোৰ ভাল লাগিছে যে আপুনি সেই সময়ত আপুনি এখন থিয়েটাৰৰ প্ৰযোজক আছিলে। মই আনিছিলোঁ উদয়ন থিয়েটাৰৰ বাইহাটা চাৰিআলিৰ। হয়, সমস্ত বস্তুবোৰ মই বছৰ চুক্তিত আনিছিলোঁ। ক'ৰ পৰা আনিছিলে? বাইহাটা চাৰিআলিত উদয়ন থিয়েটাৰ যিখন আছিল, হয় হয় হয়। সেই উদয়ন থিয়েটাৰৰ বস্তুখিনিয়ে মই লাইটৰ পৰা, ষ্টেজৰ পৰা, গেলেৰীৰ পৰা, মঞ্চৰ কাপোৰৰ পৰা গোটেই বস্তুখিনি আনিছিলোঁ। তেওঁলোকৰ দলটো কি হৈছিল তেতিয়া? উদয়ন থিয়েটাৰ ভাঙিল, লছ খালে। আপুনি নাম দিলে, তেওঁলোকৰ ছেটিংছখিনি আনি বা ৰূপালীম নাম দিলে? ৰূপালীম নাম দিলোঁ। ৰূপালীম থিয়েটাৰ নাম দি কৰিলোঁ 2 বছৰ কৰাৰ পিছত, 3য় বছৰ বেয়াকে মাৰ খাই গ'লোঁ। সেই সময়ত মানে পূৰ্ণাংগ ৰূপত ভ্ৰাম্যমাণ নাট্য দলটো আপুনি খুলিছিলে? পূৰ্ণাংগ ৰূপত। অসমৰ তেতিয়াতো আপুনি গোটেই আমাৰ ধুবুৰীটো শদিয়ালৈকে ঘূৰিছিলে নে? তেনেকৈ সেই সময়ত বিশেষ নাটক চলা নাছিলে নেকি? চলিছিলে, নচলা এতিয়া আজিকালি থিয়েটাৰ ক'বলৈ গ'লে কোনোদিন গেপ নাথাকে তেওঁলোকৰ। তেতিয়া কেনেকুৱা আছিলে? তেতিয়া পিছে মাজে মাজে মোৰ 2-4টা গেপ আছিল, নথকা নহয়, তথাপিও চলাইছিলোঁ মই। 2 বছৰমান চলাইছিল? 2 বছৰ ভালভাৱে চলিল। তাৰপিছত 3য় বছৰ মই বেয়াকে মাৰ খাই গ'লোঁ। মাজ অৱস্থাত মোৰ থিয়েটাৰখন ভাগিল। ভাগাৰ পিছত এনেকুৱাও মোৰ কণ্ডিশ্যন হৈছিল যে যিসকল শিল্পীক মই মানে 9 মাহৰ কাৰণে চুক্তি কৰিছিলোঁ,
দুজনমানতো এনেকুৱা শিল্পী ওলালে যে মোৰ বাৰ্ষিক চুক্তিৰ টকাটো নিদিলে মই আপোনাৰ ঘৰৰ পৰা নাযাওঁ। সেই সময়তে তাত আছিলে নে আপুনি ইয়াত আহিছিলে? মই তাতেই আছিলোঁ। আপুনি তাতে স্থায়ীভাৱে থকা আৰম্ভ কৰিছিলে, মানে তাতেই এটা অফিচ কৰি পেলাই বা তাতেই মই ভাড়া ঘৰত আছিলোঁ। আছিলে? আচ্ছা। লাষ্টত মই এনেকে আপোনাৰ তেতিয়া মোৰ 2খন স্কুটাৰ আছিল নতুন, এখনতো 13 দিন আনি 2খন বিক্ৰী কৰি হ'লেও মই সেই ছোৱালী 2জনীক পেমেণ্ট কৰি বিদায় দিছিলোঁ। ছোৱালী আছিলে বিদায় দিছিলোঁ, তোমালোকে যোৱা। আৰু সেই ডাউনফল খালি মোৰ বেংক বেলেঞ্চ যিমান আছিল শেষ হৈ গ'ল। তেতিয়া মই বাছ এখন লৈছিলোঁ বছৰ চুক্তিত, ট্ৰাক 2খন লৈছিলোঁ বছৰ চুক্তিত। এইটো তাত নলবাৰীতে আপুনি বিজনেছ? এইটো নলবাৰীতে আছিলে। গতিকে এনেকে উজুতি খালোঁ ভ্ৰাম্যমাণ থিয়েটাৰত। এইটো তাৰ পিছত কিমান মান চনৰ কথা মনত পৰে নে আপোনাৰ? এইটো চনটো ঠিক পাহৰিলোঁ অলপমান। তাৰপিছত মই এই যাত্ৰা দল কৰাৰ মূল নায়কটো হ'ল আমাৰ এই ৰূপালীম থিয়েটাৰৰ মালিক যে অভয়পুৰীৰ, তেওঁ ক'লে এদিন এটা কাম কৰক, আপোনাৰ বহুততো লাইটৰ বস্তু ছেটিংছৰ বস্তু আছে, আপুনি যাত্ৰাৰ এটা ভাল দল নকৰে কিয়, ষ্টেণ্ডাৰ্ড দল কৰক। আপুনি যিহেতু নাটক অভিনয় কৰি ভাল পায়, নাটক লিখি ভাল পায়, পৰিচালনা কৰি ভাল পায়, আপুনি যাত্ৰাৰ ষ্টেণ্ডাৰ্ড দল এটা কৰক। নৃপেন শৰ্মা, ৰূপালীম থিয়েটাৰৰ আচল মালিক অভয়পুৰীৰ। তাৰপিছত মই সিদ্ধান্ত ল'লোঁ এই চিলাৰায় গ্ৰাফিক থিয়েটাৰ নাট্য দলটোৰ। এইটো কেতিয়া আপুনি আৰম্ভ কৰিছিলে? এইটো 2002 চনত আৰম্ভ কৰিছিলোঁ। 2002 চনত আৰম্ভ কৰাৰ পিছত চলি আছে। তাৰপিছত বঙাইগাঁও জিলাত ফুল ড্ৰামাৰ নাট্য দলৰ কম্পিটিশ্যন হ'ল। কণ্টিনিউ 4 বাৰ। প্ৰথম বছৰ কম্পিটিশ্যন হ'ল, সেই কম্পিটিশ্যনত মোক চান্স নিদিলে সমিতিয়ে। এন্ট্ৰি মাৰিব নিদিলে। তেওঁলোকে ক'লে যে আমি বছা নাট্য দলকে আমি সুযোগ দিছোঁ, গতিকে অহাবাৰ আপুনি যোগাযোগ কৰিব। নেক্সট বাৰ মই যোগাযোগ কৰি মই অজলা ককাই নাটকখনেৰে সেইবাৰ মই বেষ্ট ডিৰেক্টৰ, শ্ৰেষ্ঠ নাট্য দল, শ্ৰেষ্ঠ শৃংখলাবদ্ধ দলৰ, শ্ৰেষ্ঠ গায়িকা, শ্ৰেষ্ঠ মঞ্চসজ্জা, তাৰপিছত সহ অভিনেতা, এনেকৈ ভালেকেইটা শ্ৰেষ্ঠ সহ অভিনেতাৰ মোৰ ভাইটোৱে পাইছিল। ভালেকেইটা পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছিলোঁ। এইটো প্ৰথম বছৰ। তাৰমানে প্ৰথম বছৰ গ'ল, প্ৰথম বছৰটো মোক নিদিলে, দ্বিতীয় বছৰ যেতিয়া গ'ল তেতিয়া আপুনি বহুকেইটা বঁটা পালে। আৰু তথাপিও মোক প্ৰথমতে দিব নোখুজিছিলে। মই কৈছিলোঁ যদি মই সঁচাকৈ নিম্ন পৰ্যায়ৰ দল কৰোঁ, মই ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ডৰ এটাও যদি পুৰস্কাৰ নাপাওঁ, এই বছৰৰ পৰাই মই আপোনালোকৰ ওচৰত মানে শপত খাই ক'লোঁ নাট্য দল মই পৰিত্যাগ কৰিম, এৰি দিম, কোনোদিন মই আৰু ভুমুকি নামাৰোঁ নাট্য দলত। আৰু মোৰ যদি ইমানেই মানে হপলেছ নাট্য দলৰ প্ৰযোজক হোৱাতকৈ নোহোৱাই ভাল। তাৰপিছত প্ৰথমবাৰতে মই ছাকচেছ হ'লোঁ, দ্বিতীয়বাৰ ছাকচেছ হ'লোঁ, তৃতীয়বাৰ ছাকচেছ হ'লোঁ। 3বাৰে মই এৱাৰ্ড বুটলিবলৈ সক্ষম হৈছিলোঁ। আৰু মোৰ শিল্পী পেঞ্চনত বোধহয় এই প্ৰমাণ পত্ৰবোৰে সহায় কৰিছিলে। আপুনি শিল্পী পেঞ্চন কেতিয়াৰ পৰা পালে? শিল্পী পেঞ্চন পোৱা মোৰ 5 বছৰেই হ'ল। মাহিলী কিমানকে? বহুতে নাজানে শিল্পী পেঞ্চন কিমান দিয়ে। শিল্পী পেঞ্চন বৰ বেছি নহয়, 8,000 হয়। এইটো আচলতে যথেষ্ট কম। আচলতে শিল্পীৰ যিখিনি পাৰিশ্ৰমিক মানে পেঞ্চন হিচাপে পাব লগা, সেইখিনি 8,000টো চাফিচিয়েণ্ট নহয়। চৰকাৰে দ্বিতীয়খন তেওঁলোকৰ যে বহে বৈঠক, তাতে সিদ্ধান্ত লৈছিল শিল্পী পেঞ্চন আগবঢ়াই দিম বুলি, কিন্তু মনে মনে থাকিলে, এতিয়ালৈকে কাৰ্যকাৰী নহ'ল। এনেকুৱা এজন শিল্পী, এই শিল্পীজন তেওঁৰ গোটেই জীৱন কাহিনী আমি অকণমান গম পাইছোঁ।
উত্থান পতন হৈছে এখন মাছ সাগৰত টুলুং ফুটুং নাও নিচিনা আৰু জীৱনটোৰ কাহিনীটো কেতিয়াবা নাওখন খুব স্পীডত গৈছে খুব ভাল ধৰণে গৈছে আৰু কেতিয়াবা ধুমুহা বতাহ আহিছে সাগৰত ঢৈ উটুৱাই নিব বিচাৰিছে তেওঁ বৈঠা মাৰিছে তেওঁ চেষ্টা কৰিছে জীৱনত জয়ী হ'বৰ বাবে আৰু সেইজন ব্যক্তি যিজন ব্যক্তিক নাটক কৈছিলে যে আপুনি এণ্ট্ৰি মাৰিব নোৱাৰে আপোনাৰ আমি বচাব দায়িত্বত আমি বাচো প্ৰথমবাৰ দ্বিতীয়বাৰ কিন্তু এটা প্ৰত্যাহ্বান হিচাপে লৈছিলে তেওঁ বাৰে বাৰে চেষ্টা কৰিছিলে কৈছিলে যে মোৰ যদি নাটক আপোনালোকে বেয়া পায় মই নাটক বাদ দিম তেওঁ ইমানখিনি কনফিডেঞ্চ আছিলে এজন ব্যক্তিৰ আৰু সেইবাবে হয়তো তাৰপিছত তেওঁ বঁটা পাইছিলে বিভিন্ন বঁটা পাইছিলে অকল দ্বিতীয়বাৰ নহয় তৃতীয়বাৰ চতুৰ্থবাৰ তেনেকৈ বঙাইগাঁৱত যি হৈছিলে ইতিমধ্যে প্ৰতিবাৰে পাইছিলে আৰু পৰৱৰ্তী সময়ত অসম চৰকাৰক মই কম দিলেও ধন্যবাদ জ্ঞাপন কৰিছোঁ এইবাবেই যে এনেকুৱা শিল্পীজন কিন্তু বঞ্চিত হোৱা নাই শিল্পী পেঞ্চনৰ পৰা প্ৰকৃততে এনেকুৱা শিল্পীবিলাকক শিল্পী পেঞ্চন দিয়াটো খুবেই দৰকাৰী আৰু লগতে এনেকুৱা বহু শিল্পী আছে যিবিলাকে শিল্পী পেঞ্চন পোৱা নাই তেওঁলোককো দিব লাগে যি কি নহওক এইখিনিতে আৰু এটা কথা আহিলে ৮,০০০ টকা দিয়ে বৰ্তমান সময়ত বস্তুৰ দাম খুবেই আপোনাৰ ৫ বছৰ ধৰি পাই আছে তেতিয়া ৮,০০০ আছিলে এতিয়াও ৮,০০০ আছে আপুনি ভাবি চাওক এজন ইয়াৰলি এটা ইনক্ৰিমেণ্ট হয় চৰকাৰী চাকৰি হওক প্ৰাইভেট হওক যদিও এই শিল্পী সেই ৮,০০০ ৫ বছৰ আগত যিটো ৮,০০০ ভেলু আছিলে বৰ্তমান কিন্তু ৮,০০০ ভেলুটো বহুত বেছি কম গতিকে মই আশা ৰাখোঁ যদি অসমৰ অতিকৈ মৰমৰ সকলোৰে মৰমৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা যি বিভিন্ন ক্ষেত্ৰত বিষয়ববীয়াসকল আছে মন্ত্ৰীসকল তেওঁলোকৰ এটা অনুৰোধ থাকিলে যে আচলতে বা সংস্কৃতি বিভাগৰ যি মন্ত্ৰী আছে তেওঁলোকৰ অনুৰোধ থাকিলে যাতে শিল্পীসকলৰ যি পেঞ্চন অকণমান যাতে বঢ়াই দিয়ে যাতে এনেকুৱা শিল্পীবিলাকে যে তেওঁলোকৰ শিল্পী সত্তাটোক জীয়াই ৰাখিবৰ কাৰণে এটা সুযোগ পায় আৰু ভৱিষ্যতে এনেকুৱা শিল্পীবিলাকে আৰু আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ ভাল ভাল কাম কৰাৰ ক্ষেত্ৰত উৎসাহ আৰু দিব নাপায় দাদা আমি বিভিন্ন কথা পাতি আছোঁ এতিয়া আহিছোঁ আপুনি চিলাৰা গ্ৰাফিক থিয়েটাৰ সৰ্বপ্ৰথম চিলাৰা গ্ৰাফিক নাম দিলে আপুনি ভাইমা নাট্য দলটো মিনি থিয়েটাৰ হিচাপে আপুনি সেই সময়তে ৰূপালীন কৰিছিলে আপুনি চিলাৰা গ্ৰাফিক থিয়েটাৰ যি মিনি থিয়েটাৰ এইটোকে পূৰ্ণাংগ ৰূপত থিয়েটাৰ হিচাপে আপুনি কিবা পৰিকল্পনা কৰিছে নেকি বা তেনেকুৱা আশা নাই নে যি সপোন এটা আপোনাৰ ভাঙি গৈছিলে সেই ৰূপালীমৰ সময় সেই সপোনটোক আৰু ধুনীয়াকে আৰু নতুনকে সজাব নোৱাৰি নে এতিয়া কথা হ'ল যাত্ৰা মঞ্চৰ ভ্ৰাম্যমাণ মঞ্চৰ পাৰ্থক্য আছে মই ব্যক্তিগতভাৱে তাৰপিছত আৰু এই শ্ৰীমন্ত শংকৰদেৱ থিয়েটাৰ যে বিশ্বশিকাৰ আছিল তেওঁ মোৰ সখী আছিল মাজত ৫ বছৰমান সমস্ত মূল অভিনেতা কোন হ'ব কাৰ নাটক ল'ব এই সম্পৰ্কে মই সিদ্ধান্ত লৈছিলোঁ তেতিয়া মোৰ থিয়েটাৰ নাছিল কিন্তু লাষ্টলি তেওঁ মোক উপদেশ দিছিল সখী এটা কাম কৰিব আপোনাৰ যদি সঁচাই দুৰন্ত হেঁপাহ আছে থিয়েটাৰ খোলাৰ গ্লেমাৰ আৰ্টিষ্ট ৰাখি এবছৰ কৰক আৰু বাদ দিব সেই বছৰতে আপোনাৰ যি ইনকাম হ'ল আৰু ভৱিষ্যতে আপুনি নকৰিব তেওঁক বাৰে কৈছিল সঁচাকৈ আপোনাক থিয়েটাৰ কৰিবলৈ মই মানা কৰিছোঁ যদি আপুনি থিয়েটাৰ কৰে গ্লেমাৰ আৰ্টিষ্ট এজন লৈ পাব্লিচিটি দিব পেণ্ডেল আপোনাৰ মেক্সিমাম হ'ব এবাৰে কৰক ষ্টপ কৰক তাতে যি লাভ হ'ল আৰু আপোনাৰ সেইকাৰণে মোৰ এনেকুৱা প্ৰয়াস নাই যে ভৱিষ্যতে আকৌ মই ভ্ৰাম্যমাণৰ মানে পিনে ঢাপলি মেলিম তেনেকুৱা মোৰ কোনো মানে পৰিকল্পনা নাই নাট্য দলৰ প্ৰতি মানুহৰ লাহে লাহে গ্ৰেজুৱেলি অকল ভ্ৰাম্যমাণ যাত্ৰা নহয় ভ্ৰাম্যমাণৰো যিটো মানুহৰ আগ্ৰহটো কমি গৈছে দৰ্শকৰ সংখ্যাটো কমি গৈছে এই কমি যোৱাটোৰ কাৰণবোৰ বিশ্লেষণ কৰি বাছি উলিয়াই যি কাৰণত এই যাত্ৰা দল নচোৱা হৈছে ভ্ৰাম্যমাণ থিয়েটাৰ নচোৱা হৈছে ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰযোজকবোৰে যদি সেই দিশবোৰ পৰ্যালোচনা কৰি ঠিক ঠাক নকৰে তেতিয়াহ'লে এটা দিনত ভ্ৰাম্যমাণ থিয়েটাৰ নোহোৱা হ'ব যাত্ৰা দলৰ অৱস্থাটো লাহে লাহে পুতৌ লগা অৱস্থা মই ভাবিলোঁ যাত্ৰা দলক ধৰি ৰাখিবলৈ হ'লে কেনেকুৱা ধৰণৰ নাটক দৰ্শকে ভাল পায় কমিটিয়ে কেনেকুৱা ধৰণৰ নাটক বিচাৰে ঠিক তেনেকুৱা নাটক লিখিবলৈ মই আজি কেইবছৰমান ধৰি প্ৰয়াস কৰিছোঁ কিন্তু মোৰ কাহিনী বা মোৰ লক্ষ্য ভ্ৰাম্যমাণৰ নহয় কিন্তু ভ্ৰাম্যমাণৰ কিছুমান মই ফ'ল' কৰিছোঁ কেনেকৈ ফ'ল' কৰিছোঁ এতিয়া ভ্ৰাম্যমাণ থিয়েটাৰত এইটো ৰেম্প আছে ৰেম্পৰ পৰা ট্ৰলি সজাইছে এতিয়া মোৰো যাত্ৰা মঞ্চত মই যোৱা বছৰৰ পৰা ট্ৰলি আৰম্ভ কৰিছোঁ
যোৱাবাৰ মতে এটা ইনচিডেণ্ট হৈয়ে গ'ল। গোটেই অসমতে সকলো নিউজ চেনেলে প্ৰচাৰ কৰিলে মোৰ হেৰিৰ পৰা ৰেম্পৰ পৰা মানে হিৰো হিৰইন পৰি গৈছিল। বহুতে সমালোচনা কৰিছে, বেয়াকে কৈছে, কোনোবাই ভালো কৈছে। গতিকে সমালোচনাটো বেছি আহিছে। কিন্তু বহুতে আৰু ক'ব খোজে যে চাৰ্কাছলৈ ধাৱমানিত হৈছে থিয়েটাৰ যাত্ৰা দলবোৰ। নহয়, দৰ্শকৰ অভিৰুচিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰযোজকে যদি সেই পৰ্যায়লৈকে নাযায় এটা দিনত ভেনিছ হৈ যাব। নাটক ভাল হ'ব লাগিব, কিন্তু নাটক ভাল হোৱাৰ উপৰিও কেনেধৰণৰ নাটক যাত্ৰা মঞ্চত ভাল পায়, কেনেধৰণৰ নাটক ভ্ৰাম্যমান মঞ্চত দৰ্শকে আদৰি লয়, সেইবোৰৰ প্ৰতি কিন্তু সজাগ হ'ব লাগিব প্ৰযোজক। খালি প্ৰযোজনা কৰিলেই নহ'ব। এই ধাৰাটো যদি বজাই ৰাখিবলৈ জীয়াই ৰাখিব খোজো তেতিয়াহ'লে আমি সজাগ হ'ব লাগিব। মই ক্ষীণ প্ৰয়াস কৰিছোঁ। সেয়ে মই বেলেগৰ নাটক নলওঁ, কোনো ভ্ৰাম্যমান থিয়েটাৰে কৰি যোৱা নাটক মই নলওঁ। ভ্ৰাম্যমান থিয়েটাৰৰ নাটক আৰু যাত্ৰা দলৰ মাজত ফাষ্ট ডিফাৰেঞ্চ আছে। হয়, বহুতে কয় মোৰ নাটক দীঘল। দীঘল মানে কি, নাটকৰ কাহিনীটো চাই মজাটো পাব লাগিব। কিছু দূৰ নাটকৰ কাহিনীটো লাগিল, তাৰপিছত বোলে শেষে হৈ গ'ল, ইমেজটো নাহিলেই। হয়, মই 2.5 পৰা 3 ঘণ্টা গোটেই মোৰ নাটকখন কৰি উঠোতে লাগে ডেন্স ড্ৰামাৰে সৈতে। কিন্তু লাগিলেও 1 ঘণ্টা 45 মিনিট 2 ঘণ্টাৰ ভিতৰত নাটকখন শেষ কৰি দিলে দৰ্শকৰ ইমেজটো নাথাকে আৰু গোটেইখিনি ফুটাই উঠিব পৰা নাযায় কাহিনী ভাগ। সেয়ে মোৰ নাটকত বহুতে সমালোচনা কৰে যদিও যে তেওঁৰ নাটক 2.5 পৰা 3 ঘণ্টা লাগে। হয়, মই যিমানখন নাটক লিখিছো এতিয়ালৈকে মই 2.5 পৰা 3 ঘণ্টা লাগে। দৰ্শকে যিয়ে যি নকওক, তেতিয়া 2.5 ঘণ্টা বা 3 ঘণ্টাৰ ভিতৰত নাটকৰ এটা হেৰি দিব পৰা যায়, মেছেজ দিব পৰা যায়, আহে ফুটি উঠে। নহ'লে ভ্ৰাম্যমান থিয়েটাৰত যিবোৰ নাটক চলিছে 2 ঘণ্টাতে ফিনিছ হৈ যায়। আৰু এও ইয়াৰ আগতে ক'লে যে আচলতে থিয়েটাৰৰ দৰে এও কিছুমান আধুনিকতা আনিছে বা গ্লেমাৰ অকণমান ছিষ্টেমত আনিছে, বেলেগ ধৰণৰ প্ৰযুক্তিৰ ক্ষেত্ৰতে হওক। সেয়া হৈছে ধৰক তেওঁ ৰেম্পত অভিনেতা বা অভিনেত্ৰীক নচুৱাইছে, খোজ কঢ়াইছে, এনেকুৱা বিভিন্ন দৰ্শকৰ মাজলৈ অভিনেতা বা অভিনেত্ৰীজন আগুৱাই গৈছে। আৰু তেনেকুৱা সময়তে কিন্তু বিগত বছৰ যোৱা বছৰ এটা ঘটনা ঘটিছিলে, য'ত আগশাৰীৰ চেনেলবিলাকক সেইটো সম্প্ৰচাৰ কৰিছিলে, য'ত আচলতে আপোনাৰ অভিনেতা বা অভিনেত্ৰী পৰি গৈছিলে। আপুনি তেওঁলোকক ফ'ল' কৰিবলৈ গৈ পেলাই, ভ্ৰাম্যমানক ফ'ল' কৰিবলৈ গৈ পেলাই আপুনি কিন্তু আপোনাৰ অভিনেতা আৰু অভিনেত্ৰী এক প্ৰকাৰ জীৱনৰ প্ৰতি ভাবুকি অহা পৰিৱেশত আপুনি পঠাই দিছিলে। কাৰণ যদি বেয়াকৈ পৰি গ'ল হয়, হাত ভাঙিলে হয় বা কেতিয়াবা অনাকাংক্ষিতভাৱে যদি আৰু বেছি বেয়া হ'লে, তেতিয়া দোষী কিন্তু আপুনি হ'ল হয়। সেইটো ঠিক, কিন্তু আচলতে কোনো প্ৰযোজকে ইচ্ছা কৰি নকৰে, ইচ্ছাকৃতভাৱে নহয়। সেইটো কিছুমানে আপোনাক কয় যে আচলতে আজিকালি কিছুমান এনেকুৱা এটা ট্ৰেণ্ড চলিছে য'ত নচলিলে ভাইৰেল কৰিবৰ কাৰণে অভিনেতা বা অভিনেত্ৰীবিলাকে কিছুমান মানে এটা ব্যৱহাৰ কৰে, এটা বুদ্ধি ব্যৱহাৰ কৰে যে মই এনেকৈ পৰি যাম, তেওঁলোকৰ কিছুমান বিশেষ থাকে, তাৰপিছত সেইটো ভাইৰেল কৰি দিয়ে যাতে সেই দলটো ফ'কাছত আহে বা সেই অভিনেতা অভিনেত্ৰীগৰাকী ফ'কাছত আহে। তেনেকুৱা কৰিছিল নেকি, নে ইচ্ছাকৃত অনিচ্ছাকৃতভাৱে সেইটো কৰিছিল? তেনেকুৱা পৰিকল্পনা মোৰ নাছিল। এইকাৰণে যে আচলতে সেইটো ৰিক্সিটো ট্ৰলিৰ পৰা লোহাৰ ফ্ৰেমৰ তললৈ পৰিলে অভিনেতা অভিনেত্ৰী বৰ ৰিক্সি। মোৰ মূল অভিনেত্ৰীগৰাকীও বাৰুকৈ ইনজৰ্ড হৈছিলে, অসুস্থ হৈছিলে। তাই বহুদিন ধৰি ভালদৰে মানে অভিনয় প্লে কৰিব পৰা নাছিলে। তাৰ মূৰত মানে এটা একদম বলৰ দৰে, ৰবৰৰ বলৰ দৰে একদম ডাঙৰ হৈ গৈছিল লোহাৰ ফ্ৰেমত পৰি। সেইবোৰ ইচ্ছা কৰি কৰা নহয়, কেতিয়াবা বাই চান্স পৰি যাব পাৰে, কিন্তু সেইটো ইচ্ছা কৰি কৰা নহয়। সেইবোৰ নকৰিলে নাটকখন নহয় নেকি? নাটক হয়, কিন্তু কথা হৈছে কি, নতুনত্ব যদি দেখুৱাব পৰা যায় সেইটো দলৰ প্ৰতি আগ্ৰহ দৰ্শকৰ বেছি। অকল নাটকখন ভাল হ'লেই নহ'ব,
আৰু নতুনত্ব কিছু দিব পাৰিলে ব্যৱসায়িক সফল হ'ব লাগিব ব্যৱসায়িক আচলতে এটা দৌৰ মানে কি আমিতো আৰু এইটো নিচা নহয় প্ৰফেশ্যন পেচা এটা গতিকে আমি নিখুঁতভাৱে আমি দৰ্শকৰ অভিৰুচিৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব দৰ্শকক যদি নতুনত্ব আনি দিব নোৱাৰোঁ গতানুগতিকভাৱে আজিৰ পৰা 30 বছৰ 20 বছৰ আগৰ যাত্ৰাদলত যেনেকৈ নাটক কৰিছিল আমি যদি সেই ধাৰাতেই নাটক কৰি থাকোঁ তেতিয়াহ'লে দৰ্শকে আদৰি নলয় তেতিয়া আপোনাৰ দলটো নচলিব বা অভিনেতা অভিনেতা তেওঁলোকে কিন্তু টকাটো নাপাব কাৰণ কিয় আপুনি যেতিয়া নাটক কৰিব তেতিয়াহে আপুনি টকা পাব আপুনি বিগত বছৰত কিমানটা পেণ্ডেল কৰিছিলে আমি জনামতে এই অঞ্চলৰ ভিতৰত আপুনি হাইয়েষ্ট পেণ্ডেল পাইছিলে আৰু আপোনাৰ নাটক সকলোৱে কিন্তু শলাগিছে পজিটিভ চাইনটোৰ পৰা নিগেটিভ চাইনলৈ আহিম অকণমান নিগেটিভ কথা এটা পাতিম কিন্তু আপোনাৰ নাটক কিন্তু সকলোৱে কিন্তু শলাগিছে বিভিন্ন ঠাইত যেতিয়া আপোনাৰ গোৱালপাৰা বা অসমৰ নামনি ফালে বিশেষকৈ বহুত সমাদৰ লাভ কৰিছে ইয়াত কেইবাটাও নাট্য দল আছে তাৰপিছত আমি জানিব পৰা মতে যে আপোনাৰ নাট্য দলটোৱে কিন্তু বহুকেইটা পেণ্ডেল কৰিছে গতিকে কিমানটা কৰিছিলে এনেই আমি এৰাউণ্ড 60 আৰু বহুত পেণ্ডেল আপুনি আপোনাৰ অভিনেতাজনে এক্সিডেণ্ট হৈছিলে চাগে বহুত পেণ্ডেল আমি বাদ দিব লগা হৈছিলে এই কাৰণে যিহেতু ট্ৰলিৰ পৰা পৰি বেয়াকৈ আঘাত পাইছিলেতো চিকিৎসা কৰি সুস্থ নোহোৱালৈকে আমি পেণ্ডেল এৰি দিব লগা হৈছিল মোটামুটি আপোনাৰ 80+ হ'ল হয় 80+ হ'ল হয় এই নাটকত এক বিশেষ মজা আছে সেই তেতিয়াৰ পৰাই এজন নাট্যকৰ্মী এজন নাট্যকাৰ এজন পৰিচালক যি আচলতে বুজি পায় যে আমি নাটক কৰিব লাগিব ব্যৱসায়িক সফল হ'বও লাগিব সমান্তৰালকৈ কিছু কিছু ক্ষেত্ৰত অকণমান সময়ৰ লগত খোজ মিলাই চলিব লাগিব কাৰণ কিয় সেইটো এটা ব্যৱসায় লগতে নাটক যিহেতুকে ভাল পায় গতিকে এও নাটক কৰি ভাল পায় আৰু সেইবাবে অভিনেতা অভিনেত্ৰীবিলাকো এটা মাননি দিব লাগে তেওঁলোককো এটা নাটক হিচাপে গতিকে সেইখিনি ক্ষেত্ৰত তেওঁলোকে এইখিনি কৰি আছে এইখিনি ঠিকে আছে এইখিনিতে আপোনাক আৰু এটা মোৰ প্ৰশ্ন এইটো হৈছে ৰাইজৰ প্ৰশ্ন আমি দেখিছিলোঁ এটা ভাইমানতো আহিছে সেই ট্ৰেণ্ডটো মই আপোনাৰ ব্যক্তিগতভাৱে সেইটো আক্ৰমণ কৰাৰ মোৰ উদ্দেশ্য নহয় কিন্তু যিহেতুকে আমাৰ মানিকপুৰৰে আপুনি ওচৰৰে এজন বাসিন্দা আপোনাৰ চিলাৰা গ্ৰাফিক থিয়েটাৰৰ এগৰাকী অভিনেত্ৰীগৰাক আক্ৰমণ কৰা মোৰ লক্ষ্য নহয় বহুতে দেখিছোঁ বহুতে কৈছোঁ তেওঁ অভিনয় ভাল কৰে নৃত্য ভাল কৰে কিন্তু তেওঁ প্ৰয়োজনতকৈ বেছি চুটি কাপোৰ পিন্ধে যিটো আচলতে আমাৰ বলিউডত দেখিবলৈ পাওঁ আমাৰ শেহতীয়াকৈ বেছি দুই এটা ভাগ্যমান নাট্য কৰিছে দুই এটা দেই য'ত আপোনাৰ অভিনেত্ৰীগৰাকী একদম ৰেম্পত উঠি পেলাই দৰ্শকৰ মাজলৈ গুচি যায় আকৌ আহে বহুতেই বেছি যে দৰ্শক কিছুমান আছে তলৰ পৰা চাই থাকে ৰেম্পটো ওপৰত থাকে ৰেম্পটো যদি ওপৰত থাকে অভিনেতা বা অভিনেত্ৰীবোৰ আগুৱাই গৈ থাকে যেতিয়া শ্বৰ্ট স্কাৰ্ট এটা পিন্ধে তলত যিখিনি দৰ্শক থাকে হয়তো কেতিয়াবা আচলতে এনেকুৱা কিছুমান দৃশ্য হয়তো আপুনি বুজি পাইছে চাগে সেইটো আপুনি বাধ্য কৰা এনে তেওঁ ইচ্ছাকৃতভাৱে তেনেকুৱা কাপোৰ পিন্ধে আচলতে গানবোৰ যিহেতু মডাৰ্ণ এতিয়া সেই গানৰ লগত সংগতি ৰাখিহে ড্ৰেছবোৰ আৰু মই কোনো অভিনেতা বা অভিনেত্ৰীক বাধ্য নকৰাই মই খালি খুব বহল ঘাগৰা কিনি কেইটামান দিছোঁ মিনাচনীকেইটা কিন্তু মই এই চুটি কাপোৰ মই দিয়া নাই নিজাকে নিজৰ ইচ্ছাৰে ডেন্সৰ লগত সংগতি ৰাখি পিন্ধিব লাগিব বুলি নিজে পাৰচেছ কৰি লোৱা মই নিদিওঁ তেনেকুৱা আপুনি সেইটো ক্ষেত্ৰত কি বুলি ভাবে দৰ্শকৰ সমালোচনাটো পজিটিভ নে নিগেটিভ বুলি ভাবে মানে দৰ্শকে ভুল কৰিছে নেকি আপোনাক সেইটো সমালোচনা কৰি পেলাই নে আপোনাক নামানি পেলাই অভিনেত্ৰীগৰাকীয়ে ভুল কৰিছে নে আপোনাৰ অভিনেত্ৰীগৰাকীৰ ওপৰত কণ্ট্ৰল নাই নহয় চাওক পজিটিভ য'ত নেগেটিভ ত'ত ভাল য'ত বেয়াও ত'ত দিন থাকিলে ৰাতিও হ'ব এছামে বেয়া দৃষ্টিৰে লৈছে আৰু এছামে কিন্তু ভালকেও লৈছে গতিকে আপুনি কোনটোক ধৰিব আপুনি সদায় ভাল বুলি ভাল লেভেল বুকুত মাৰি লৈ ফুৰাটো সম্ভৱপৰ সমালোচনাও থাকিব তাৰ মাজত তেনেকৈ আগবাঢ়িব লাগিব সেয়ে মই বাধ্য নকৰোঁ এজনী অভিনেত্ৰীক যে তুমি চুটি ড্ৰেছ পিন্ধা কিন্তু তাই যিকেইযোৰ চুটি ড্ৰেছ দুযোৰ লৈছিল যোৱাবাৰ নিজে পাৰচেছ কৰি আনা খালি কৈছে যে খুৰা মই এই দুটা কি বনাই লৈছোঁ কেনে লাগিছে কিন্তু মই নিজাকে মই কৈছোঁ যে চোৱাচোন নাচি দৰ্শকে যদি আদৰি লয়তো ভাল কথা দৰ্শকে যদি বেয়াকৈ কয় তুমি বাদ দিবা
তেতিয়া দৰ্শকেতো বেয়া কমেণ্ট দিয়া নাছিল মোৰ সন্মুখত হয় বা কোনো কমিটিও মোক বেয়া কমেণ্ট দিয়া নাই আজিলৈকে সেয়াই যি কি নহওক দৰ্শক আচলতে আমাৰ যি চকু দুটা এই চকু দুটা কেতিয়াবা কি হয় ভাল আৰু বেয়া দুটা ভাগ কৰিব পাৰে গতিকে এই যিটো দৃষ্টিভংগী আমাৰ কেনেকুৱা হয় সেইটো আচলতে আমাৰ ওপৰত ডিপেণ্ড কৰে গতিকে ইও যিখিনি কথা কৈছে এক প্ৰকাৰ ময়ো সহমত কিন্তু তাৰপিছতে মই কিন্তু আপোনাৰ প্ৰতি বা এই প্ৰতিবেদনটোৰ জৰিয়তে আপোনাৰ প্ৰতি মোৰ এটা বিনম্ৰতাৰে অনুৰোধ থাকিল যিহেতুকে আপুনি এজন অসমীয়া আমাৰ অসমৰ কৃষ্টি সংস্কৃতি আমাৰ সম্পূৰ্ণ বেলেগ পাশ্চাত্যৰ নিচিনা নহয় আৰু তাতে আপুনি এজন প্ৰযোজক মই বিচাৰোঁ যিহেতুকে আপুনি মানিকপুৰৰ ওচৰৰ এটা নাট্য দল যদিও আপোনাৰ জিলাখন অকণমান বেলেগ পৰে তথাপিও কিন্তু আমি গৌৰৱান্বিত আপোনাৰ দলটোক লৈ পেলাই গতিকে আশা ৰাখিছোঁ এই বছৰ আপোনালোকে যি নাট্য দল আৰম্ভ কৰিব খুব সুন্দৰ নাটকৰ জৰিয়তে দৰ্শকক ভাল এটা মেছেজ দিব এটা বাৰ্তা দিব সমান্তৰালকৈ যিবোৰ আখোৱা যোৱা বছৰ যিবোৰ আখোৱা আছিলে ৰেম্পৰ পৰা পৰি যোৱা বা এই যিটো আমাৰ চুটি কাপোৰৰ এইটো আহিলে ভাল আৰু বেয়া দুটা থাকে কিন্তু দৰ্শক হৈছে আপোনাৰ ভগৱান আপুনি কিন্তু কাকো না কৰিব নোৱাৰে কাৰণ সেই দৰ্শকখিনিহে আপোনাৰ বাবে ভগৱান কিন্তু ভাবোঁ মই আপোনাৰ প্ৰতি এইটো অনুৰোধেই আপুনি কেনেকৈ লয় মই নাজানো সকলোৰে ফালৰ পৰা মই এইটো ক'ব বিচাৰিছোঁ যে এইবাৰ অকণমান এনেকুৱা কৰক যাতে আপোনাৰ নাট্যদলটোত ভাল নাটকৰ জৰিয়তে এনেকুৱাকৈ কৰক যাতে দৰ্শকে যিখিনি সমালোচনা কৰিছিলে এইবাৰ যাতে কৰিব নোৱাৰে বা সুযোগটো নাপায় বাকী আপোনাৰ পৰা যিহেতু আপুনি প্ৰযোজক হয় আপোনাৰ আনন্দত আপোনাৰ পৰা এতিয়া আহিছোঁ যিহেতু সময় খুবেই কম দাদাৰ ব্যস্ত তাৰ মাজতে বহুত কথা পাতিব লগা থাকে ইয়াৰ মাজতে আকৌ এটা ভাগ্যৱানৰ কথা আহি আছে নাটকৰ কথা আহি আছে আপোনাৰ ব্যক্তিগত জীৱনৰ প্ৰতি যেন প্ৰেম ভাল পোৱাৰ বিষয়ে যেন দাদাৰ অভিনয় চাম অকণমান সময় মাত্ৰ ধৈৰ্য ধৰক কপি পেষ্ট মাষ্টৰ বহুত ওলাইছে আজিকালি সেই কপি পেষ্টবিলাকে কি কৰে বেলেগৰ নাটক এখন চাই বা চিনেমা এখন চাই পেলাই নাটক এখন লিখে তাত মছলা দিয়ে মছলা মানে বুজি পাইছে নিশ্চয় মছলা দিয়ে আৰু তাৰপিছত সেই নাটকখন চলাই দিয়ে আপোনাৰ নাটকৰতো কিবা কপি পেষ্ট আছে নেকি আচলতে কপি পেষ্ট হ'ব নালাগে যদি কপি পেষ্ট হয় তেতিয়াহ'লে দৰ্শকে বুজি পায় তাৰমানে ভ্ৰাম্যমাণ থিয়েটাৰৰ পৰা যাত্ৰা দল আজিকালিৰ দৰ্শকবোৰে প্ৰায় চাই উপভোগ কৰে তেওঁলোকে গমেই পায় এইখন অমুক নাটকৰ সংলাপ আছিল এইটো অমুক হেৰিৰ পৰা চিনেমাৰ পৰা পাই যায় ঠিক তেতিয়া সেই নাট্যকাৰৰ প্ৰতি ইমেজ নাথাকে গতিকে মই তেনেকুৱা ফপলা নাট্যকাৰ হ'ব খোজা নাই মই নিজকে নাট্যকাৰ বুলিও ক'ব খোজা নাই হা আৰু মই সেইকাৰণে যোৱাবাৰ এখন নাটকত লিখিছিলোঁ মই নাট্যকাৰ নহয় মই নাট্যকাৰ বুলি মই ক'ব নালাগে ভাল বুলি বুকুত লেবেল এখন লৈ মই সমাজত চলিব নোখোজোঁ মোক সমালোচনা কৰাৰ কাৰণে ৰাস্তাটো মুকলিভাৱে এৰি দিছোঁ ৰাইজে মোক বেয়া কওক তাত মোৰ ভূক্ষেপ নাই মই মোৰ কৰ্তব্য মই কৰি যাম ঠিক তেনেকুৱা আপোনাৰ যোৱা বছৰ নাটকখন আছিলে অপূৰ্ণ হিয়া এইবাৰ আপোনাৰ যদি আপুনি ক'বলৈ বেয়া নালাগে কিবা নাটক কি পৰিকল্পনা কৰিছে আমাৰ 25-26 মই আচলতে 25-26ত প্ৰিপেয়াৰ হৈছে নে প্ৰিপেয়াৰ নোহোৱা নহয় এখন নাটকৰ 7টা দৃশ্য লিখি ওলাইছোঁ সেই নাটকখন অভিশপ্ত সেন্দুৰ হ'ব এইবাৰ মূল নাটকখন অভিশপ্ত সেন্দুৰ খুব মানে মন চুই যোৱা দুখৰ কাহিনীৰ কেনেকুৱা বিষয়বস্তু সাঙুৰি ল'ব আপুনি গোটেইখিনি ক'ব নালাগে কেনেকুৱা বিষয়বস্তু সাঙুৰি ল'ব নাটকখন বিষয়বস্তু সাঙুৰি ল'ম মানে এনেকুৱা যে আজিৰ সমাজত মাক পিতাকে নিজৰ ল'ৰা বা ছোৱালীক ডাঙৰ কৰি ডাঙৰ কৰাৰ সপোন দেখে বহুতৰ ডক্টৰ কৰাৰ IAS অফিচাৰ কৰাৰ ACS কৰাৰ ইঞ্জিনিয়াৰ কৰাৰ সপোন বহুতৰ সপোন দিঠকত পৰিণত হয় কিন্তু বাস্তৱ ক্ষেত্ৰত সেই ড্ৰিমটো ফুলফিল হোৱাৰ পিছতো মাক পিতাক যে বহুত ইঞ্জিনিয়াৰ ডক্টৰ বা IAS অফিচাৰ ACS অফিচাৰৰ সুখী নহয় মাক পিতাক যি সপোন দেখি এদিন সৰ্বস্ব ত্যাগ কৰি সিহঁতক মানুহ কৰিছিল মানুহ কৰাৰ পিছতো যে মাক পিতাক সুখী হ'ব নোৱাৰে বাস্তৱ সপোন ফুলফিল হোৱাৰ পিছতো তাৰে প্ৰতিচ্ছবি পৰিব অভিশপ্ত সেন্দুৰত যি কি নহওক নাটকৰ গোটেই কাহিনীটো বেছি নাজানো জানিব ইচ্ছা নকৰোঁ কাৰণ আপোনালোকৰ ৰস নাপাব এইখিনি দাদা মই আপোনাক মই আৰু এটা অনুৰোধ কৰিব বিচাৰিছোঁ এইটোৱে যে বৰ্তমানে পৰকীয়া প্ৰেম বাঢ়িব ধৰিছে
পৰকীয়া প্ৰেমে জীৱন শেষ কৰিব ধৰিছে বহুত মানে কলাৰ কেঁচুৱাই মাকক হেৰুৱাব লগা হৈছে মাকক সন্তানটোক এৰি পেলাই আনলৈ গুচি গৈছে এইটো এটা কাহিনী হ'ব পাৰে কেতিয়াবা পৰকীয়া প্ৰেমে কেনেকৈ ধ্বংস কৰিছে মোবাইল ফোনটো কেনেকৈ ধ্বংস কৰিছিল নিজৰ হাজবেণ্ডজনে আচলতে বহুত কষ্ট কৰিছে কিন্তু ঘৈণীয়েক দুই এজনীয়ে কি কৰিছে হাজবেণ্ডৰ অনুপস্থিত আৰ্ণত কৰাৰ লগত পৰকীয়া প্ৰেমত লিপ্ত হৈছে এইটো এটা ভাল কাহিনী হ'ব পাৰে এটা মেছেজ হ'ব পাৰে দ্বিতীয়তে আৰু এটা আহিছোঁ আমাৰ যিবোৰ বিধৱা বগা সাজ পিন্ধিলে আচলতে আমি আগতে শুনিছিলোঁ যে তেওঁক মানে এটা বেয়া বুলি ভাবে যাত্ৰা নাস্তি হোৱা বুলি বহুত এনেকুৱা আছে যি আচলতে অকালতে বিধৱা হৈ যায় বিধৱা হোৱাৰ লাগে বগা সাজযোৰ পিন্ধি থাকিব লাগে আৰু সেই বগা সাজযোৰ পিন্ধি থাকিবই লাগে কিন্তু আমি চহৰ অঞ্চলত দেখিবলৈ পাওঁ বিধৱা হ'ল অভিনেত্ৰী বিশেষকে মই নাম নকওঁ বিধৱা হোৱাৰ পিছত কিন্তু দুদিন পিছতে তেওঁ কেনেদৰে ধুনীয়াকে গুচি গৈছে এটা অভিনেত্ৰী তেওঁ সাধাৰণ মহিলা এগৰাকী কিন্তু বগা সাজযোৰ পিন্ধি পেলাই যদি কম বয়সতে বিধৱা হয় ৰিচেণ্ট আমাৰ বহুত কাহিনী ঘটিছে আমাৰ সঁচা হৈছে আমাৰ বহুত সৈনিকৰ পত্নী শ্বহীদৰ পত্নী এক্সিডেণ্টত দুৰ্ঘটনাত পতিত হৈ মৃত্যু বগা সাজযোৰ পিন্ধি থাকিব লগা হয় কোনোবাই যদি সেই মহিলাগৰাকী কেতিয়াবা ৰং চুঙীয়া কাপোৰ পিন্ধিব বিচাৰে পিন্ধিব কিন্তু নোৱাৰে কাৰণ কিয় দুই এগৰাকী মহিলা আহি পেলাই কয় হাজবেণ্ড ঢুকাইছে কিয় এই বগা সাজযোৰ পিন্ধা বাদ দি পেলাই ৰঙীন সাজযোৰ পিন্ধিছা বহুত এনেকুৱা ল'ৰা সন্তান আছে মই দেখিছোঁ ছ'চিয়েল মিডিয়াত মাকক সদায় কৈ থাকে যে মা তই এইযোৰ কাপোৰ নিপিন্ধিবি এইযোৰ কাপোৰ যেতিয়াই পিন্ধ তেতিয়া মোৰ মনত পৰে যে মোৰ দেউতা নাই তই এইযোৰ কাপোৰ যেতিয়াই পিন্ধ মোৰ মনত পৰে যে মোৰ দেউতা ক'ৰবালৈ গুচি গৈছে মৃত্যু হৈছে মা তই এই কাপোৰ নিপিন্ধি তই ৰঙীন সাজযোৰ পিন্ধা মানে এনেকুৱাকে ছ'চিয়েল মিডিয়াত এজন মাকে মানে লিখিছে মোৰ সন্তানটোৱে কোৱাৰ কাৰণে মই পিন্ধিছোঁ এইটো বাস্তৱ সত্য এনেকুৱা নাটকবিলাক কিন্তু আপোনাৰ পৰা মই আশা কৰোঁ ভৱিষ্যতে এইবছৰ আপুনি পৰিকল্পনা কৰিছে ঠিক আছে মই দাদাক এইকাৰণে কৈছোঁ কাৰণ মোৰ ঘৰ যিহেতুকে ওচৰতে হয় আৰু মানিকপুৰৰ যিহেতু কাইলা মানিকপুৰ এটা প্ৰতিনিধিত্ব কৰিছে দাদাৰ প্ৰতি মোৰ অনুৰোধ থাকে গতিকে এজন অভিনেতাৰ লগত মই আছোঁ এজন পৰিচালৰ লগত মই আছোঁ এজন নাট্যকাৰ লগত ইয়াৰ মানে পৰিচয় বহুতেই বেছি ক'ব লগা হয় ইয়াৰ বিষয়ে বিভিন্ন সময়ত তেওঁ বঁটা পাইছে সন্মান বুটলিবলৈ সক্ষম হৈছে বিভিন্ন অভিজ্ঞতা আছে আৰু গতিকে এওঁক মাতি পেলাই যদি মই এটা সৰুকৈ সংলাপ আপোনালোকক শুনাব নোৱাৰোঁ তেতিয়াহ'লে মোৰ এই বিশেষ কথা বতৰা হয়তো ভাল নালাগিব এটা বিভিন্ন নাটক কৰিছে আপুনি নাটক কিমানখন লিখিছে টোটেল এতিয়ালৈকে 57খন নাটক লিখিছে আৰু লিখিব লগা আছে লিখি আছে মানে কিছুমান সম্পূৰ্ণ হৈ উঠা নাই আপোনাৰ যিকোনো এটা সংলাপ আপুনি অকণমান কৈ দিয়ক বা মানে অভিনয় টাইপৰ আচ্ছা মোৰ এখন নাটক সূৰ্য সন্ধান আছিল তাতে মই ৰোল কৰিছিলোঁ এটা ৰিটায়াৰ্ড টিচাৰৰ মোৰ বোৱাৰী বৰ ডাংকাটি আছিলে এদিন মোৰ নাতি ছোৱালীক মানে সেই মাক দুটা আছিল মাহী আগৰ মাকটো মৰিলে মাহী মাকে তাৰমানে সেই আগৰ নাতি ছোৱালীটোক মানে কাপোৰ ধুবলৈ দিলে কাপোৰ ধুলি দিয়াত মই বাধা দিছিলোঁ বাধা দি মই নিজেই কাপোৰখিনি আনি মানে কাপোৰ মানে ধুবলৈ প্ৰস্তুত কৰিছিলোঁ আৰম্ভ কৰিছিলোঁ তেতিয়াতে মোৰ ল'ৰা আহে মোক কাপোৰ ধোৱা দেখি দেউতা তুমি কাপোৰ ধুইছা হেই হেৰা মানিক তই ডাঙৰকে নকবি তোৰ ঘৈণীয়েকে শুনিলে তোক গালি পাৰিব তোৰ লগত কাজিয়া কৰিব ডাঙৰকে নকবি হেই মালিক চা মোৰ লাজ কি মোৰ অপমান কি মই যে তহঁতৰ চাকৰ মালিক মই যে তহঁতৰ চাকৰ মই এইখন ঘৰৰ বুঢ়া চাকৰ তাতে মোৰ এনেকৈ এটা সংলাপ আছিল আৰু মানে আপুনি কাপোৰ ধোৱা বোৱাৰী অত্যাচাৰ কৰে সেই তেতিয়া মই এই সংলাপটো আওৰাইছিলোঁ এইটো আচলতে আজিৰ পৰা 10 বছৰমান আগতে তেতিয়াতো আপোনাৰ এজন প্ৰথম অভিনেতা আছিলে যুৱক তেতিয়া সেইখিনি মুহূৰ্ততে যিহেতুকে জানিব বিচাৰিছোঁ আপোনাৰ প্ৰেম ভাল পোৱা নে লাভ নে এৰেঞ্জ আচলতে মোৰ হেৰি এৰেঞ্জ মেৰেজ নহয় মোৰ লাভ মেৰেজে মই পিয়াৰলেছ কৰি থাকোঁতে সেই মোৰ মনলৈ এটা আহিছিলে যে আচলতে কঁঠাল গছততো আম সৃষ্টি নহয় নাৰিকলৰ গছততো আৰু লেচুৰ সৃষ্টি নহয় মই যিহেতু হিন্দু মানুহ এজনী ছোৱালী বিয়া কৰাম একচেপ্ট মুছলিম হিন্দু হ'লেই হ'ল সি বড়োই হওক ৰাভাই হওক
সি আমাৰ মানে হীৰা জাতিৰে হওক হয় হয় ব্ৰাহ্মণেই হওক খালি ছোৱালীজনী লাগিব যাতে মোৰ ফিউচাৰ প্ৰডাকশ্যন মোৰ অলপ মেৰিটৰিয়াছ হয় পঢ়াত ভাল দেখাত ধুনীয়া ছোৱালী মোক নালাগে হয় হয় মনটো যাতে ভাল মই ইন ফিউচাৰ যাতে সুখী হ'ব পাৰোঁ এডুকেশ্যন লাইফটো খুব ভাল ষ্ট্ৰং হ'ব লাগে আৰু চাৰিত্ৰিক দিশটো ভাল হ'ব লাগে দেখাত ধুনীয়া মোক নালাগে এনেকৈ পিয়াৰলেছ কৰি ঘূৰি ফুৰোঁতে দেখিলোঁ এজনী ব্ৰাহ্মণ ছোৱালী নলবাৰী বাহাৰঘাট ছোৱালীজনী দেখাত ধুনীয়া নহয় কিন্তু পঢ়াত ভাল মনটো খুব মানে হেৰি সহজ সৰল মই এদিন ডাইৰেক্ট তাইক প্ৰস্তাৱ দিলোঁ কিন্তু প্ৰেম নহয় মোৰ ভাল লাগিছে বিয়া হ'বা নেকি এনেকুৱাকৈ তাইক মই তেতিয়া ক'লোঁ যে মই চাহ নাখাওঁ তামোল নাখাওঁ চিগাৰেট মদ ভাং মোৰ একো নাই মোৰ 2 হুইলাৰো 4 হুইলাৰো আছে মোৰ পজিশ্যন তুমি জানা তাই জানে তেতিয়া ইনকাম ভাল মোৰ মই তেতিয়া চিনিয়ৰ ইন্সপেক্টৰ কিন্তু মই জাতত মই ব্ৰাহ্মণ নহয় হ'লেও এজন নাৰীয়ে এজন ভাল পুৰুষ বিচাৰে সেইখিনি মোৰ ওচৰত অন্তত তুমি পাবা ভাল কেৰেক্টাৰৰ অলপ গাড়ী বাৰীও লাগে যে মোৰ গাড়ী বাৰীও আছে আৰু মোৰ এই যে নিচা জুৱা সেইবিলাক মোৰ নাই গতিকে তুমি আহিবা নেকি মোৰ তাত মই ডাইৰেক্ট প্ৰস্তাৱ দিছিলোঁ তেতিয়া তাই ক'লে যে হেৰি মই হেৰি যদি দেউতাই দিয়ে তেতিয়াহ'লে মই যাম মোৰ মানে নিগেটিভ কৰিবলগীয়া নাই আপুনি দেউতাক সুধিব মই তাইক কৈছিলোঁ তোমাৰ দেউতা ব্ৰাহ্মণ তাতে হাইস্কুল এখনৰ হেডমাষ্টাৰ মোকতো নিদিয়ে তো সম্ভৱেই নহয় তোমাক মই ডাইৰেক্ট সেইকাৰণে সুধিছোঁ তুমি মোক উত্তৰটো দিবা আৰু এজনে আনজনক জানিবলৈ কিছু সময়ৰ প্ৰয়োজন বুজি নুবুজাকৈ বন্ধুত্ব হ'লে সেই বন্ধুত্ব এনাজৰীত আউল লাগে সেই যাৰ লগত গোটেই জীৱনটো অতিবাহিত কৰিবা সেই পুৰুষজন সম্পৰ্কে তুমি জ্ঞাত হোৱাটো দৰকাৰ গতিকে তুমি মোক জানি লোৱা আৰু জানি লোৱা আজি মোক উত্তৰটো দিব নালাগে তোমাক ইয়াৰ মাজত মই লগ পালেও নুসুধো 9 মাহ তোমাক সময় দিলোঁ 9 মাহ সময় দিলোঁ এই 9 মাহ পিছত তুমি মোক উত্তৰটো দিবা ইয়েছ অৰ নো নাছিল মোবাইল নাছিল 9 মাহ পিছত লগ পোৱাৰ পিছত তাইক সুধিলোঁ আজি তুমি কি ক'বা একেই কথা মোৰ আপত্তি নাই দেউতাই দিলে বিয়া সময় মই কৈছোঁ এইটো সম্ভৱেই নহয় মা দেউতাই তোমাক মোৰ তাত বিয়া নিদিয়ে সেইকাৰণে তোমাক মই এপ্ৰ'চ কৰিছোঁ তাৰপিছত মনোসংহিতাই কেনেকৈ কয় বিজ্ঞানে কি কয় পুৰাতত্ত্ববিলাকে কি কয় ব্ৰাহ্মণ শূদ্ৰ ক্ষত্ৰিয় বৈশ্য কেনেকৈ সৃষ্টি হ'ল ভাৰতীয় মানুহৰ আচল মূল ক'ৰ পৰা আহিল আমি সিন্ধু নদীৰ পাৰত বা হিন্দু কুশ পৰ্বতৰ আশে পাশে যে বাস কৰিবলৈ ল'লোঁ সেইখিনি মানুহে যে কালক্ৰমত হিন্দু হ'ল আমাৰ ভাৰতীয় সেই হিন্দুখিনি আজিৰ আইজান বাইজান তুৰ্কিস্তানৰে মানুহ আছিল তাত গোটেইখিনি মুছলিম সেই কান্দাহাৰ শুকুনিৰ দেশ শুকুনি তেতিয়াহ'লে মুছলিম আছিল নেকি শুকুনিতো মুছলিম নাছিল আৰ্যবংশীয় আছিল গতিকে আমাৰ হিন্দু কেনেকৈ হ'ল মুছলিম কেনেকৈ হ'ল খ্ৰীষ্টান কেনেকৈ হ'ল ক্ষত্ৰিয় বৈশ্য শূদ্ৰ ব্ৰাহ্মণ কেনেকৈ হ'ল তাক বিশদ বৰ্ণনা দিলোঁ মই 1.5 ঘণ্টামান তাৰপিছত ক'লোঁ আজিৰ পিছত দ্বিতীয় দিন তোমাক মই মৰিলেও লগ পালেও নুসুধো তুমি মোৰ তাত যাবা নে নাযা এতিয়া তোমাক মানুহৰ সৃষ্টি সম্পৰ্কে মই যিখিনি জানো মই অৱগত কৰিলোঁ এতিয়া তুমি উত্তৰটো দিয়া ইয়েছ অৰ নো লাষ্টত তাই ক'লে যাম
সিদিনাখনে মানে আপুনি 1.5 ঘণ্টা কামত দিলে 1.5 ঘণ্টা কামত দিলে আপুনিতো প্ৰিপেয়াৰ হৈ গৈছিলে নেকি এই 9 মাহ যে সময় আপুনিতো উজাগৈ নিকা পাৰ কৰিছিলে নাই তেনেকৈ 9 মাহ বেলেগ কাৰো ভাল লাগিছিল নেকি আপোনাৰ নহয় মোৰ তাৰমানে তেওঁকে ভাল লাগিছিলে নহয় পিয়াৰলেছ কৰি থকা মানুহতো দিনত 4খন 5খন মিটিং থাকে অত্যাধিক সময় নাপাওঁ খুব বিজি তাৰ আপোনাৰ প্ৰথম ভাল পোৱা আছিলে তেওঁ প্ৰথম ভাল পোৱা 9 মাহ সময় 1.5 ঘণ্টাৰ অধ্যায় আপোনাক তেওঁ ইয়েছ ক'লে পৰৱৰ্তী সময়ত আপোনাৰ অৰ্ধাংগিনী হ'ল ঠিকে কথা কৈছে আপুনি বৰ্তমান সময়তে কিন্তু এটা কথা ঠিক মোৰ বন্ধু বা আমাৰ আছে বহুতে হয়তো বেয়া পাব এই ভিডিঅ'টো যিসকলে চাই উচ্চমুখ নিম্নমুখ বৰ্তমান কৰাৰ সময় নাই এতিয়া আমি আচলতে বহুত আগলৈ গুচি গৈছোঁ ঠিক এই উচ্চপংশ নিম্নমুখ এইবোৰ নাই আমাৰ তেজ সকলোৰে ৰঙা হয় আৰু উচ্চ বা নিম্ন কৰিব লাগে শিক্ষাগত অৰ্হতা দিয়ে কোনোবা ভাল কোৱালিফাইড হয় কোনোবা কোৱালিফাইড নহয় সেইবিলাক চৰিত্ৰৰে উচ্চ নিম্ন কৰিব লাগে কিন্তু বংশ মই আমুক বংশৰ মই তামুক বংশ মই দেউতা আমুক সেইবিলাক কিন্তু কৰিব নালাগে আমি সময় সলনি হৈছে আমি সেইবোৰ সলনি কৰিব লাগে আৰু এটা কথা ঠিক যিহেতুকে আমি ধৰ্মক প্ৰাধান্য দি পেলাই আমি নিজৰ ধৰ্মৰ ছোৱালী বিয়া পাতিবলৈ বা নিজৰ ধৰ্মৰ লগত বিয়া হ'ব লাগে সেই কিন্তু মই এগ্ৰী কৰিছোঁ বাকী আপুনি যিটো কৈছে যে ব্ৰাহ্মণ কিবা সেইটো কিন্তু এতিয়াও আছে দাদা কিন্তু আপুনি সৌভাগ্যৱান যে আপুনি ব্ৰাহ্মণৰ এগৰাকী ছোৱালী বিয়া পাতিব পাৰিলে আৰু আপোনাৰ প্ৰেম সফল হ'ল আপোনাৰ আৰু কোন কোন আছে সংসাৰত আচলতে মোৰ ছোৱালী এজনী আৰু মিছেছ বৰ্তমান এই সৰু পৰিয়াল ছোৱালীজনী আপোনাৰ জানিব পৰা মতে খুব ভাল মানে পঢ়া পাতি ৰিজাল্টটো খুব ভাল অকণমান ক'ব নেকি ছোৱালীজনী আচলতে তাইৰ ইকনমিক্স মেজৰ তাই আশা কৰিছে যে গুৱাহাটী ইউনিভাৰ্চিটিত এটা পজিশ্যন লৈ ওলাই আহিব আমিও আশা কৰিছোঁ পাৰ্চেণ্টেজো খুব ভাল জনামতে বেয়া নহয় তথাপি আজিতে একো নকওঁ আমি আশা কৰিছোঁ তাই ইউনিভাৰ্চিটিৰ এটা পজিশ্যন বিচাৰিছে বটকৰো পজিশ্যন থাকিব দাদাৰ প্ৰেম হৈছিলে প্ৰেমৰ পিছত বিয়াৰ পিছত এটা জীৱনলৈ এগৰাকী ছোৱালী এতিয়া উচ্চ শিক্ষিত হ'ব ধৰিছে আমি শুভেচ্ছা জনাইছোঁ দাদা আপোনাক আপোনাৰ পৰিয়ালবৰ্গক আপোনাৰ যি ছোৱালীজনীলৈ আশা ৰাখিছোঁ আপোনাৰ সপোনবিলাক বাস্তৱায়িত হ'ব আৰু বহু ব্যস্ততাৰ মাজত এই বহুখিনি সময় আমাক দিলে কেইটামান বিশেষ প্ৰশ্ন কৰিম তাৰপিছত আমি এই বিশেষ ভিডিঅ'টোৰ পৰা বিদায় মাগিম দাদা আপোনাক কেইটা বিশেষ প্ৰশ্ন কৰিম উত্তৰকেইটা আপুনি মাত্ৰ এটা শব্দতে কোৱাৰ চেষ্টা কৰিব সেইকেইটা প্ৰশ্ন কৰি আপোনাৰ পৰা বিদায় মাগিম দাদা বৰ্তমান দেখিবলৈ পাইছোঁ অংগৰাগ কপাল মহন্তৰ জুবিন গাৰ্গ আপোনাৰ প্ৰিয় কোন যদি প্ৰিয় কোনোবা এজন হয় নামটো ক'ব আৰু যদি প্ৰিয় কোনো নহয় তেতিয়া আপুনি ক'ব কোনো আপোনাৰ প্ৰিয় নহয় মোৰ একচুৱেলি প্ৰিয় বুলি ক'লে আচলতে ভাল পোৱা গায়কজনে হ'ল ভূপেন হাজৰিকা তাক বাদ দি মোৰ মন চুই যাব নোৱাৰে আপোনাৰ প্ৰিয় ৰং কোনটো ৰঙা নীলা হালধীয়া কোনটো মোৰ আচলতে প্ৰিয় ৰংটো এই এছ কালাৰ বুলি কয় যে সেইটো মোৰ প্ৰিয় ৰং আপোনাৰ অৰ্ধাংগিনীয়ে কি খাই বেছি ভাল পায় তাই বিশেষকৈ দৈ খাই ভাল পায় আৰু অসমৰ বাহিৰত যদি আপোনাক যাবলৈ দিয়া হয় অসমৰ বাহিৰত তেতিয়াহ'লে আপুনি কোনখন ঠাইত থাকিব ইচ্ছা কৰিব ভাৰতবৰ্ষৰ হ'ব লাগিব কিন্তু ভাৰতবৰ্ষৰ আচলতে মই কোম্পানী কৰা দিনৰ পৰা ভাৰতবৰ্ষৰ প্ৰায়বোৰ ষ্টেটতে ঘূৰিছোঁ প্ৰিয় কোনখন কিন্তু প্ৰিয় মোৰ কলকাতা এতিয়া হৈছে যিটো অভিনয় আপুনি ভাল পায় অভিনয় কৰে অভিনয় জড়িত যতীন বৰা তপন দাস ৰবি শৰ্মা মৃদুল ভূঞা এই তেনেকুৱা চামৰ ভিতৰত আপোনাৰ কাক নাম্বাৰ 1 বুলি আপুনি স্বীকৃতি দিব বিচাৰে তপন দাস নিঃসন্দেহে তপন দাস আৰু অভিনেত্ৰীৰ ক্ষেত্ৰত প্ৰস্তুতি পৰাশৰ আমাৰ কবিতা চুতীয়া বাইদেউ বা তেনেকুৱা কোন মানে অভিনয় কৰিছিলে অভিনয় ভ্ৰাম্যমানত নাই প্ৰস্তুতি পৰাশৰ অভিনয় মানে মন চুই যায় প্ৰস্তুতি পৰাশৰ ভাল লাগে অভিনয় ভাল আহি শেষ সময়খিনিতে পাইছোঁহি কিন্তু দাদাক আৰু এটা মই শেষ সময়ত এটা প্ৰশ্ন সুধিম বৰ্তমান সময়ত আপোনাৰ যি যাত্ৰা এই যাত্ৰা সুন্দৰকৈ চলিছে অনাগত দিনত থিয়েটাৰ কৰাৰ পৰিকল্পনা আপোনাৰ আছে নে নাই নে মিনি থিয়েটাৰ আপুনি ক'লেই অলৰেডি আপুনি থিয়েটাৰ নকৰে তথাপিও মানে সুধিছোঁ থিয়েটাৰ কৰিব নে আপুনি মিনি থিয়েটাৰতে থাকিব মই এটা মানে জীৱনৰ শেষ দিনটোলৈ মিনি থিয়েটাৰতে কটাম বুলি ভাবিছোঁ ভ্ৰাম্যমানৰ পিনে আৰু ঢাপলি নেমেলোঁ আপুনি আৰু হবি কি আপোনাৰ গীত গাই ভাল পায় নাচি ভাল পায় বা অভিনয় কৰি ভাল পায় বা লিখি ভাল পায়
নাটকেই মোৰ জীৱন। নাটকে আপোনাৰ জীৱন। নাটকেই জীৱন। নাটক লিখি ভাল পাওঁ আৰু বিশেষকৈ পৰিচালনা কৰি ভাল পাওঁ। পৰিচালনা কৰি ভাল পাওঁ। এওঁৰ নাটকেই জীৱন, নাটকেই এওঁৰ সুখ, নাটকেই এওঁৰ দুখ, নাটকেই সমস্ত। নাটক লৈ যোন ব্যক্তি এতিয়া ব্যস্ত। আৰু চিলাৰায় গ্ৰাফিক থিয়েটাৰ আগলৈ আগবাঢ়ি যাওক। চিলাৰায় গ্ৰাফিক থিয়েটাৰৰ জৰিয়তে আমাৰ সমাজখনে এক বাৰ্তা পাওক। চিলাৰায় গ্ৰাফিক থিয়েটাৰৰ জৰিয়তে নৱপ্ৰজন্ম যিসকল আচলতে শিল্পী আছে তেওঁলোকে মঞ্চ পাওক আৰু সমান্তৰালকৈ আপুনিও আগবাঢ়ি থাকক। আমাৰ মানিকপুৰলৈও সুনাম কঢ়িয়াই আনক। মানিকপুৰ বুলি নহয়, সমগ্ৰ অসমলৈ সুনাম কঢ়িয়াই শুভেচ্ছা জনাইছোঁ। তাৰ শেষত আপুনি আই লাভ শ্ৰী মানিকপুৰ, য'ত আপোনাৰ এই বিশেষ কথোপকথনটো সম্প্ৰচাৰ হ'ব, আপুনি কিবা ক'ব বিচাৰিব শেষত আপোনাৰ পৰা? মোৰ ক'বলগীয়া একো নাই বিশেষকৈ, তথাপিও এই আই লাভ মানিকপুৰ চেনেলটো মই মোৰ অন্তৰৰ পৰা ধন্যবাদ জনালোঁ। আৰু এই ধন্যবাদ জনাই আচ্ছা মোৰ যিখিনি সম্প্ৰচাৰ কৰক মই ভাল পাম, ৰাইজেও জানক। মোৰ মানে আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ থাকিল। আৰু তো এয়া আছিলে আমাৰ ভৰত পাঠক দাদা, আৰু দাদালৈ বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজিৰ বিশেষ কথোপকথন আমি ইমান সমাপ্ত কৰিছোঁ। অনাগত আমি মানিকপুৰ অঞ্চলৰ অভিনেতা অভিনেত্ৰী বুলি নহয়, মানিকপুৰ অঞ্চলৰ কেইবাগৰাকীও ব্যক্তিৰ কথোপকথন আপোনালোকৰ বাবে আমি সম্প্ৰচাৰ কৰিম বা তেওঁলোকৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিম। মানিকপুৰৰ বিভিন্ন কীৰ্তিচিহ্নসমূহ, মানিকপুৰৰ বিভিন্ন ঠাইসমূহক আপোনালোকৰ সন্মুখত আমি প্ৰদৰ্শন কৰিবৰ কাৰণে বা সেইবোৰ উপস্থাপন কৰিবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে আই লাভ মানিকপুৰক মৰম দিব, আশীৰ্বাদ কৰিব। ধন্যবাদ। জয় অসম।